আপোনাৰ সন্তানে শিশুৰ অৱস্থাৰ পৰা কিহৰ প্ৰতি আগ্ৰহী, আপোনাৰ সন্তানে কি পঢ়িব, আপোনাৰ সন্তানে আজিৰ তাৰিখত পঢ়ি থকা ধৰণে ভৱিষ্যতলৈ গৈ চাকৰি তেনেধৰণৰ পাবনে, আপোনাৰ সন্তানে আজি এনে কিছু প্ৰশ্নৰ উত্তৰ দিব যিসমূহ প্ৰশ্নৰ উত্তৰৰ জৰিয়তে আপোনাৰ সন্তানে ভৱিষ্যতে কি হ'বগৈ তাৰ পূৰ্বানুমান আপুনি আজিয়ে কৰিব পাৰিব। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, মই চক্ৰপাণি পৰাশৰ। ভিডিঅ'টো অভিভাৱকৰ বাবেতো হয়েই, শিশুৰ বাবেও হয়, ছাত্ৰ ছাত্ৰীৰ বাবেও হয়, শিক্ষকৰ বাবেও হয়। ভিডিঅ'টোত আমি এনেধৰণৰ কিছু কথা আজি আলোচনা কৰিবলৈ গৈছোঁ। আপোনালোকে গমেই পাইছে, অনুমানেই কৰিব পাৰিছে যে আপোনাৰ সন্তানে শিশুৰ অৱস্থাৰ পৰা কিহৰ প্ৰতি আগ্ৰহী, আপোনাৰ সন্তানে কি পঢ়িব, আপোনাৰ সন্তানে আজিৰ তাৰিখত পঢ়ি থকা ধৰণে ভৱিষ্যতলৈ গৈ চাকৰি তেনেধৰণৰ পাবনে, আপোনাৰ সন্তানে আজি এনে কিছু প্ৰশ্নৰ উত্তৰ দিব যিসমূহ প্ৰশ্নৰ উত্তৰৰ জৰিয়তে আপোনাৰ সন্তানে ভৱিষ্যতে কি হ'বগৈ তাৰ পূৰ্বানুমান আপুনি আজিয়ে কৰিব পাৰিব। এনে এক বিষয়, এনে এক কথা আজি আমি আলোচনা কৰিবলৈ আহিছোঁ আৰু আমাৰ লগত উপস্থিত আছে, মই যদি কওঁ তেতিয়াহ'লে এগৰাকী স্পৰ্টছ পাৰ্চনৰ লগত থাকে স্পৰ্টছৰ কোচ থাকে, ঠিক তেনেধৰণে এজন ষ্টুডেণ্টৰ লগত খুবেই বেছি প্ৰয়োজন এজন ষ্টুডেণ্ট কোচৰ। আৰু তেনে এগৰাকী ষ্টুডেণ্ট কোচ শিক্ষক আমাৰ মাজলৈ আহিছে আৰু তেখেতৰ নাম হৈছে অবিনাশ বৰুৱা। অবিনাশ বৰুৱাৰ ঘৰ হৈছে মঙলদৈত, চাকৰি সূত্ৰে তেখেত থাকে যোৰহাটত আৰু কাম কৰি আছে ষ্টুডেণ্টৰ বাবে। নমস্কাৰ জনাইছোঁ অবিনাশ বৰুৱা ডাঙৰীয়া। নমস্কাৰ। আপুনি যেতিয়া মোৰ লগত যোগাযোগ কৰিছিলে মই খুব এক্সাইটেড, আৰু শিশুৰ বাবে বা নতুন প্ৰজন্মৰ বাবে, ছাত্ৰ ছাত্ৰীৰ বাবে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি ভাল লাগে। হয়। আৰু আজিকালি অভিভাৱকসকল যথেষ্ট মানে সন্তানক লৈ সজাগ আৰু সচেতন। নিশ্চয়। বিষয়টো খুব ভাল। ক্লাছ 2ৰ পৰা আপুনি গম পাব পাৰে যে আপোনাৰ সন্তানে কোন দিশে যাব পাৰে, ছায়েন্স পঢ়িব নে আৰ্টছ পঢ়িব, ভৱিষ্যতলৈ গৈ প্লেয়াৰ হ'বনে, শিক্ষক হ'বনে, ইঞ্জিনিয়াৰ হ'বনে, ডক্টৰ হ'বনে, অজস্ৰ ফিল্ড আছে। আৰু নতুন যুগৰ লগত খাপ খোৱাকৈ নতুন নতুন জবৰো ক্ৰিয়েট হৈছে। গতিকে এই সকলোবিলাক আলোচনা কৰিম। প্ৰথমতে সুধি ল'ব বিচাৰিছোঁ, ক'ৰ পৰা আহিল এই আইডিয়াটো যে মই এটা অনুষ্ঠান কৰিছিলোঁ, মই নাম নোকোৱাকৈ কৈছোঁ, এটা টেষ্ট আছে যিটো টেষ্ট আঙুলিৰ চাপ লৈ পেলাই কৰা হয়, সেইটো যথেষ্ট খৰচী। বাট আপোনাৰ বস্তুটো অলপ বেলেগ, আপুনি কুৱেশ্যন কেইটামান সুধিব, তাৰ পৰাই আপুনি অনুমান কৰিব পাৰে। হয় হয়, প্লিজ আপোনাৰ পৰা জানিম। নাই, আচলতে মই হ'লো পেছাত এজন টিচাৰ। হয়, মই টিচিং লাইনত 10 বছৰৰ ওপৰত হৈ গ'ল। এতিয়া ষ্টুডেণ্টৰ লগত মই যেতিয়া ৰিলেট কৰি আছোঁ, তেতিয়া লাহে লাহে যেতিয়া আমি BEdত চাইক'লজি পঢ়াই আমাক, চাইক'লজি পঢ়াৰ পিছত লাহে লাহে মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ। চ' ছায়েন্সৰ ডিগ্ৰী মই ফিজিক্সৰ ষ্টুডেণ্ট। তাৰ পৰা মই যেতিয়া চাইক'লজি পঢ়িবলৈ ষ্টাৰ্ট কৰিলোঁ, তেতিয়া ষ্টুডেণ্ট চাইক'লজিটো এটা ইমান ইণ্টাৰেষ্টিং বস্তু, পঢ়াসকলে জানে। অভাৰঅল চাইক'লজি বস্তুটোৱে ইণ্টাৰেষ্টিং, নপঢ়াসকলে হয়তো অনুমান নকৰে। কিছুমানে কয় চাইক'লজি পঢ়িলে মানে পাগল হয়, কিন্তু আচলতে চাইক'লজি বস্তুটোৱে ইণ্টাৰেষ্টিং। এতিয়া মই ষ্টুডেণ্টৰ লগত যেতিয়া ডিল কৰিলোঁ, তেতিয়া ষ্টুডেণ্টৰ চাইক'লজি যেতিয়া লাহে লাহে জানিব খুজিলোঁ, তেতিয়া মই আৰু ইণ্টাৰেষ্টেড হ'লোঁ। আৰু তাৰ পাছতে মই ষ্টুডেণ্টৰ কেনেকৈনো ষ্টুডেণ্ট এজন গৈ 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 এনেকুৱা পজিশ্যন পাব পাৰে, কেনেকৈনো আমি গম পাওঁ যে ষ্টুডেণ্ট এজনে আগলৈ গৈ কি হ'ব। তেতিয়া দেখিলোঁ যে এনেকুৱা ধৰণৰ বহুত টেষ্ট কিছুমান আছে অলৰেডি, যিটো কথা অলৰেডি কৈছে যে আপুনি এনেকৈ ফিংগাৰ প্ৰিণ্ট লৈ পেলাই কয়। কিন্তু মই পাৰ্চনেলি মই ইমান বিশ্বাসী নহয় তেনেকুৱা ধৰণৰ টেষ্টত, কাৰণ চাইক'লজি তেনেকুৱা নহয়। আপুনি যদি এজন চাইকিয়াট্ৰিষ্টৰ ওচৰলৈ যায়, তেতিয়া আপোনাৰ ফিংগাৰ প্ৰিণ্টৰ পৰা চাই কিবাৰ পৰা চাই আপোনাক মেডিচিন নিদিয়ে, প্ৰেছক্ৰাইব নকৰে। চ' আমি জানিম কেনেকৈ মানুহজনৰ লগত কথা পাতিব লাগিব, মানুহজনৰ পৰা কুৱেশ্যন এনচাৰ পাব লাগিব, তেওঁ মনটোক বুজিব লাগিব। আৰু গতিকে কথা বতৰা পতাই হৈছে মানুহ এজনক জনাৰ চবতকৈ বেষ্ট উপায়। গতিকে তেনে ক্ষেত্ৰত ষ্টুডেণ্ট এজনক যদি আমি তাৰ ভিতৰত যদি জানিব খোজোঁ যে কি আছে, তেতিয়াহ'লে তাৰ লগত কথা পাতিব লাগিব। আৰু কথাও এটা যেনেকৈ ৰিচাৰ্চ কৰিলে এটা কুৱেশ্যনেৰ এটা প্ৰিপেয়াৰ কৰি লয়, কেইখনমান কুৱেশ্যন প্ৰিপেয়াৰ কৰিলে আৰু তাৰ ওপৰত বেছ কৰি এনচাৰটোৰ ওপৰত ৰিচাৰ্চ কৰে, ঠিক তেনেকৈ ষ্টুডেণ্ট এজনৰ ওপৰত যেতিয়া ৰিচাৰ্চ কৰিব, তাৰ কাৰণে তাক কিছুমান এপ্ৰপ্ৰিয়েট কুৱেশ্যন আছে যিকেইটা ষ্টুডেণ্টজনক দিয়া হ'ব, আৰু তাৰ এনচাৰৰ ওপৰত ভিত্তি কৰি, আজিকালিতো AI যুগ, চ' AI যুগেৰে বিজ্ঞানসন্মতভাৱে তাৰ পৰা কেইটামান বস্তু উলিয়াই অনা হ'ব। সেইকেইটাৰ ওপৰত বেছ কৰি পিছৰটো হয়। আমি এইটো এটা আমাৰ কমপ্লিট এছেছমেণ্ট এটা নিয়ম আছে, সেইটো বিষয়ে আমি পাতিম। নিশ্চয়। আৰু সমগ্ৰ পৃথিৱীত, ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বেলেগ বেলেগ দেশত এই ছিষ্টেমত কিছু প্ৰেডিকশ্যন কৰা হয়, নিশ্চয় পূৰ্বানুমান কৰা হয়। এইটো ইণ্টাৰনেশ্যনেলি তাৰ ওপৰত মানে এইটো এটা চাইণ্টিফিক, বহুত আগৰ চাইণ্টিষ্ট, যেনে আমি হলেণ্ডছৰ থিয়ৰী বুলি এটা থিয়ৰী আছে, চাইক'লজি পঢ়াসকলে জানিব।
তাৰপিছত তেনেকুৱা বহুতকেইটা থিয়ৰী আছে যিয়াৰ ওপৰত পাৰ্চনেলিটি, ইণ্টাৰেষ্ট, স্কিল, এবিলিটিজ এই গোটেইখিনি কথা ওলাই আহে। চাওক আপুনি এতিয়া আপুনিতো জাৰ্নেলিষ্ট, এতিয়া আপুনি জাৰ্নেলিষ্ট হ'ম বুলি কেতিয়া ভাবিছিলে? মই আপোনাক উল্টা কুৱেশ্যন কৰা আছে, মই তেনেকৈ পাতিব বিচাৰিম। আপুনি কেতিয়া ভাবিছে আপুনি জাৰ্নেলিষ্ট হ'ম বুলি? মই যেতিয়া মই আগতেও কৈছোঁ, যেতিয়া দূৰদৰ্শনত ধৰক বাতৰি দি থাকে, হয় মোৰ হয় বাতৰি চোৱাৰ প্ৰতি মোহটো বাঢ়িছিল। হয় কলেজ গৈ পালোঁ, কলেজ গৈ পাওঁতে মই ষ্টেজত কথা কৈ ভাল পাওঁ। নিশ্চয় হয়। তেতিয়া অনুমান কৰিলোঁ যে মই এইটো লাইনতে কিবা এটা কৰিব লাগিব। চাওক আপোনাৰ পাৰ্চনেলিটি আপোনাক তেনেকৈ টানি আনিছে, হয়, কিন্তু আপোনাৰ যদি ফেমিলিয়ে যদি আপোনাক প্ৰেছাৰ দিলেহেঁতেন, নহয় তুমি ডক্টৰে হ'ব লাগিব, ইঞ্জিনিয়াৰে হ'ব লাগিব, তেতিয়া আপুনি কেনেকুৱা ডক্টৰ হ'লহেঁতেন বা কেনেকুৱা ইঞ্জিনিয়াৰ হ'লহেঁতেন? সেইটো হয়। গতিকে এইটো চবৰে ভিতৰত এভৰি ষ্টুডেণ্টছ আৰ ইউনিক, সকলো চাইল্ডে ইউনিক, চবৰে নিজৰ পটেঞ্চিয়েল মানে ভৰপূৰ পটেঞ্চিয়েল আছে চব ষ্টুডেণ্টৰ মাজতে। সেই পটেঞ্চিয়েলখিনি মানে সঠিক জেগাৰে নিয়াটোৱে আমাৰ গাৰ্জেনৰ মেইন কাম আচলতে। কিন্তু বৰ্তমান সমাজখন এনেকুৱা হৈছে যে এওঁৰ ল'ৰাটো ডক্টৰ, গতিকে মোৰ ডক্টৰ হ'ব লাগিব, এওঁৰটো ইঞ্জিনিয়াৰ, মোৰ ইঞ্জিনিয়াৰ হ'ব লাগিব, তেনেকুৱা কথা এটাত গুচি গৈছে। কিন্তু লাহে লাহে সেই কনচেপ্টটো চেঞ্জ হৈ আহিছে। কাৰণ মোৰ দেউতাই কিন্তু মোক কেতিয়াও কোৱা নাছিলে, মোৰ মায়েও কেতিয়াও কোৱা নাই। মই নিজে এটা লাইন লৈ পেলাই পঢ়িলোঁ, মাহঁত সুখীয়ে দিয়ে। হয় হয়, আৰু সেইকাৰণে আপুনি আজি প্ৰতিষ্ঠিত এজন ৰিনাউন জাৰ্নেলিষ্ট হয় আপুনি। এইটো আপুনি নিজৰ পাৰ্চনেলিটিটো যিটো লাইনত গৈছে সেই লাইনতে আপুনি আহি আপোনাৰ কেৰিয়াৰটো বিল্ড কৰিছে, সেইকাৰণে আপুনি ছাকচেছফুল হ'ব পাৰিছে। কৰি ভাল পাওঁ এইটো কাম, কৰি ভাল পায় আপুনি, কথা পাতি ভাল পাওঁ। টায়াৰ্ড নহয় কেতিয়াও, একদম নহয়। আৰু কি কৰিব পাৰে আৰু কেনেকৈ ভাল কৰিব পাৰি সেইটো আপুনি চিন্তাত থাকে। নিশ্চয়। একেটাই কাম মোৰ লগতো হৈছে। গতিকে মোৰ লাইনটো আছিলে সৰুতে আমিতো কেতিয়াও আইডিয়াই নাপাওঁ যে আগলৈ কি হ'ব লাগিব। একদম সৰুৰ পৰা কেতিয়াবা যদি উৰাজাহাজ এখন উৰি ফুৰা থাকে, পাইলট হ'ম, ফিল্ম এখন চালে বৰ্ডাৰ চালোঁ, আৰ্মি অফিচাৰ হ'ম, এইফালে শ্বাহৰুখ খানক দেখিলেতো আকৌ এক্টৰ হ'ম নিচিনা লাগে। মোৰো হৈছিল তেনেকুৱা একদম। সেইটো এতিয়াও হয়, কিন্তু সেইটো এটা মানে চিৰন্তন বস্তু। সকলো ষ্টুডেণ্টৰে এই অৱস্থাটো কিন্তু যায়, এতিয়াও ষ্টুডেণ্টৰ বহুতকেইটা কেৰিয়াৰলৈকে মন মেলে। এইটো এটা এডলচেঞ্চ পিৰিয়ডৰ এটা নিয়ম আৰু চেঞ্জ হয়, সময়ে সময়ে চেঞ্জ হয়। সময়ে সময়ে মানে আইডল পাৰ্চনটো চেঞ্জ হ'ব পাৰে। মোৰ কাৰণে শ্বাহৰুখ খান আছিলে, এতিয়া ষ্টুডেণ্টৰ কাৰণে ৰণবীৰ কাপুৰ হ'ব পাৰে বা বিৰাট কোহলি হ'ব পাৰে। ঠিক। কিন্তু মানে সেইটোৱেই যে সময়ে সময়ে তেওঁলোকৰ আইডিয়েল পাৰ্চনটো চেঞ্জ হ'ব আৰু তেওঁলোকৰ কেৰিয়াৰটো লগে লগে চেঞ্জ হৈ যাব, যে এনেকুৱা এনেকুৱা হ'ব পাৰে। আৰু বহুত ষ্টুডেণ্টে জানেনে, বহুত ষ্টুডেণ্টে গমেই নাপায় যে কেনেকৈ কেৰিয়াৰ চুজ কৰিব লাগে। একদম সঁচা কথা কৈছে। ষ্টুডেণ্টটো বাদ দিয়ক, আপুনি গাৰ্জেনেও নাজানে। গম নাপায়। আমি সেই দিশতে আমি কাম কৰিব বিচাৰোঁ মানে, আৰু কৰি আছোঁ। নিশ্চয়। আৰু তাতেই সহায় কৰিবৰ বাবে মই কৈছোঁৱে, তেখেতক মই টিচাৰ বুলি সম্বোধন কৰিছোঁ, লগতে তেখেতক মই কৈছোঁ যে ষ্টুডেণ্ট কোচ হয়। যেনেকৈ স্পৰ্টছ পাৰ্চন এজনৰ কোচ থাকে বা টিম এটাৰ কোচ থাকে, ঠিক তেনেধৰণে ষ্টুডেণ্টৰো কোচ থকাটো জৰুৰী। আমাৰ কোনো গাইডেই নাছিলে, আমাক কোনে কিনো পঢ়িম, কিনো কৰিম, আমি নিজে নিজে উলিয়াই মেলি লৈছিলোঁ। কিন্তু এতিয়া অন্ততঃ তেনেকুৱা নহয়। অবিনাশ বৰুৱাৰ দৰে ব্যক্তি আছে যি গাইড কৰিব পাৰে। মই তেতিয়াহ'লে আহিব বিচাৰিছোঁ ইউৰেকা। আপুনি নাম দিছে আপোনাৰ অনুষ্ঠানটোৰ নাম ইউৰেকা। ইউৰেকাৰ মিনিং কি, ইউৰেকাই কি কাম কৰে? যোৰহাটত ইউৰেকাৰ এটা অফিচ আছে, আৰু অনলাইনত সমগ্ৰ অসমৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা এনেধৰণৰ শিশুক ইউৰেকাৰ জৰিয়তে অবিনাশ বৰুৱাই গাইড কৰি আছে। যোৰহাটৰ পৰা আৰম্ভ কৰিম। হোৱাট ইজ ইউৰেকা? ঠিক আছে, ইউৰেকা নামটো ছায়েন্সৰ লগত জড়িতসকলে জানে যে ইউৰেকা এটা খুব ইণ্টাৰেষ্টিং কাহিনী আছে। যেতিয়া সোণৰ মানে শুদ্ধতা নিৰূপণ কৰিব দিছিলে আৰ্কিমিডিছক, তেতিয়া পানীত যেতিয়া এই মুকুটটো ডুবাই চাইছিলে, মই গোটেই কাহিনীটো কোৱা নাই আৰু, তেতিয়া বহুত ভাবি চিন্তি পোৱা নাই, লাষ্টত পানীত মুকুটটো ডুবাই পেলাই গম পালে যে সোণৰ কিমান ডেঞ্চিটিৰ পৰা গম পায়। তেতিয়া তেওঁ যেতিয়া বস্তুটো উলিয়াইছিলে, ৰজাই নহ'লে মৃত্যুদণ্ড দিলেহেঁতেন, তেতিয়া তেওঁ গা ধোৱা অৱস্থাৰ পৰাই চিঞৰি চিঞৰি আহে ইউৰেকা ইউৰেকা ইউৰেকা, মানে পাই গ'লোঁ। সেইটোৱেই সেইটো থিমেই আছে। এতিয়াও আমাৰ ষ্টুডেণ্টে এই কথাটো নাজানে যে মোৰ ভিতৰতনো কি আছে। যেতিয়া আমাৰ লগত জড়িত হ'ব, আমাৰ এছেছমেণ্ট কৰিব, তেতিয়া ষ্টুডেণ্টজনৰ ভিতৰতনো কি আছে এইটো বুজি পাব, আৰু তেতিয়া তেওঁ ভাবোঁ মোৰ ষ্টুডেণ্টজনেও এনেকৈ চিঞৰিব ইউৰেকা ইউৰেকা ইউৰেকা, পাই গ'লোঁ। মানে ভিতৰত থকা স্কিলটো পাই গ'লোঁ, পটেঞ্চিয়েলটো বুজি পালোঁ, মই কি কৰিব পাৰোঁ। য়েছ। হয়, মই আৰু ভিতৰলৈ গৈ থাকিম। মই তাৰ আগতে, আপুনি যিহেতু চাইক'লজিৰ শিক্ষক হয়, মই চাইক'লজি শিক্ষক নহয়, চাইক'লজি ষ্টুডেণ্ট, বাট চাইক'লজিৰ লগত এতিয়া জড়িত। মই শিক্ষক হিচাপে মই ছায়েন্সৰ টিচাৰ, কিন্তু মই চাইক'লজি ভাল পাওঁ এতিয়া। চাইক'লজি শিকিও আছোঁ আৰু চাইক'লজিৰ লগত জড়িত কাম কৰি আছোঁ, বিশেষকৈ ষ্টুডেণ্ট চাইক'লজি দেই। মই এডাল্টৰ লগত ডিল নকৰোঁ, মই ষ্টুডেণ্টৰ লগত ডিল কৰোঁ। অ'কে। মই ভাবিছিলোঁ প্ৰশ্নটো সেইফালে লৈ যাম। হয়, মই ষ্টুডেণ্ট হৈ দিওঁ অকণমান সময়ৰ কাৰণে। অ'কে। মোৰ বিষয়ে অকণমান পঢ়ি পেলাওকচোন আপুনি। নাই চাওক, মই যদি পাৰি নে তেনেকৈ? নাই, অকণমানটো মই আইডিয়া লগাব পাৰিম, কিন্তু তথাপিও চাওঁ কিমান শুদ্ধ হয় নহয়। ঠিক আছে, চাওক, আপুনি ৰিয়েলিষ্টিক বুলি এটা কথা আছে আমাৰ হলেন্স থিয়ৰীত। ৰিয়েলিষ্টিক মানে হ'ল যিবোৰ
আপোনাৰ যদি ইণ্টাৰেষ্ট টেষ্ট মই উলিয়াই দিওঁ আপুনি ৰিয়েলিষ্টিক ওলাব মই সেইটো 100% চিয়'ৰ ৰিয়েলিষ্টিক পাৰ্চন সেইবিলাক যিবিলাকে ফিল্ডত কাম কৰি ভাল পায় অ'কে ফিল্ডত আপুনি এতিয়া এজ এ জাৰ্নেলিষ্ট আপুনি ফিল্ডত কাম কৰে একদম মোৰ খুব আপুনি ভাল লাগে ঘূৰি ফুৰে গতিকে ফিল্ডত কাম কৰি ভাল পোৱা ব্যক্তিসকল ৰিয়েলিষ্টিক অ'কে 2 নম্বৰ অৰ্থাৎ ইনভেষ্টিগেটিভ আপুনি ইনভেষ্টিগেটিভ পাৰ্চনো হয় নতুন বস্তু এটা উলিয়াই অনা কেনেকৈ আহে এতিয়া মোৰ লগত কথা পাতিছে মোৰ ভিতৰৰ কথাখিনি আপুনি উলিয়াই নিব ডেট ইজ ইনভেষ্টিগেটিভ কিন্তু আপুনি তাৰ লগতে এক্সট্ৰভাৰ্ট হয় আৰু ছ'চিয়েলিষ্ট হয় এক্সট্ৰভাৰ্ট যদি নহ'লহেঁতেন আপুনি তেতিয়াহ'লে আপুনি মাছ কমৰ ফালে নাহিলেইহেঁতেন চাওক আমাৰ পাৰ্চনেলিটি মূলতে 4টা পেয়াৰৰ পাৰ্চনেলিটি থাকে ইণ্ট্ৰভাৰ্ট এক্সট্ৰভাৰ্ট এটা পেয়াৰ তাৰপিছত চেন্সিং এণ্ড ইনটিউটিভ আছে তাৰপিছত পাৰ্চিভিং এণ্ড জাজিং আছে আৰু ফিলিং এণ্ড থিংকিং আছে অ'কে এইকেইটা হ'ল 4 পেয়াৰ্ছ অফ পাৰ্চনেলিটি এতিয়া এই 4 পেয়াৰ্ছ এটা এইটোৰ অপজিট যেনে মই এক্সট্ৰভাৰ্ট ইণ্ট্ৰভাৰ্টৰ কথা কৈছোঁ এক্সট্ৰভাৰ্ট ইণ্ট্ৰভাৰ্টৰ সাধাৰণ মানুহে অকণমান বুজি পায় এতিয়া কোনোবা এজন পাৰ্চনে মোৰ যদি আপুনি বা আপোনাৰ যদি মই পাৰ্চনেলিটি টেষ্ট কৰোঁ তাত আপুনি কিমান পাৰ্চেণ্ট এক্সট্ৰভাৰ্ট পাৰ্চন কিমান পাৰ্চেণ্ট ইণ্ট্ৰভাৰ্ট পাৰ্চন সেইটো তাত পাৰ্চেণ্টেজ হিচাপে ওলাই আহে দুইটা গুণেই থাকিব আৰু দুইটাই কোনো এইটো নহয় যে এক্সট্ৰভাৰ্ট হোৱাটো ভাল ইণ্ট্ৰভাৰ্ট হোৱাটো বেয়া বা ইণ্ট্ৰভাৰ্ট হোৱাটো ভাল এক্সট্ৰভাৰ্ট হোৱাটো ইণ্ট্ৰভাৰ্ট পাৰ্চন সেইবিলাক হয় যিবিলাক জেনেৰেলি ছায়েন্স পঢ়ি ভাল পায় যদি এক্সট্ৰভাৰ্টো আছে কিন্তু তাৰ কিছুমান এক্সেপশ্যন আছে কিন্তু মই জেনেৰেল কথাটো কৈছোঁ যদি আপোনাৰ পাৰ্চনেলিটি ইণ্ট্ৰভাৰ্ট ওলায় ডেট মিনছ আপুনি মোৰ টেন্স আপোনাৰ ছায়েন্সৰ ফালে যাব কাৰণ ছায়েন্সৰ মানুহবোৰ আপুনি চাওকচোন অকলে অকলে বহি পঢ়ি থাকিব হয় নহয় এক্সট্ৰভাৰ্ট আৰু যিবোৰ হিউমেনিটিছৰ মানুহ থাকিব বা বিজনেছ লাইনৰ মানুহ থাকিব এণ্টাৰপ্ৰাইজিং মানুহ যিবোৰ থাকিব এইবোৰ বাহিৰত গৈ কাম কৰিব লাগিব মানুহৰ লগত ডিল কৰিব লাগিব এক্সট্ৰভাৰ্ট এইটোতো সকলো মানুহেই বুজি পায় এইটো কথা তেনেকৈ জাজিং এণ্ড পাৰ্চিভিং আছে কোনে জাজ কৰিব জাজিং মানুহবিলাকে মানে ধুনীয়াকৈ আপোনাৰ কাইলৈ কিবা এটা প্ৰগ্ৰেম আছে নহয় আজি আপুনি পূৰা লাইন বাই লাইন তাক একদম ৰেডি কৰি একদম ঠিক কৰি ল'ব যদি আপুনি পাৰ্চিভিং হ'লহেঁতেন আপুনি কাইলৈ আছে নহয় কাইলৈ দেখা যাব হঠাৎ গৈ থিয় হৈ দিম আৰু যি ওলাই আৰু ভালেই হ'ব তেনেকুৱা দুটা ধৰণৰ পাৰ্চনেলিটি থাকে গতিকে এই গোটেইখিনি কথা তাত ওলাই আহে পাৰ্চেণ্টেজ ওলাই আৰু গোটেই পাৰ্চেণ্টেজ তাৰ ওপৰত আহিলে নেক্সট আহিলে আমাৰ ইণ্টাৰেষ্ট টাইপ আহিলে চ' ইণ্টাৰেষ্ট টাইপৰ ওপৰতো আমাৰ কেইটামান ইণ্টাৰেষ্ট টাইপ আছে যেনে ছ'চিয়েলিষ্ট হয়নে নহয় ৰিয়েলিষ্টিক হয়নে নহয় ইনভেষ্টিগেটিভ হয়নে নহয় এণ্টাৰপ্ৰাইজিং হয়নে নহয় কনভেনশ্যনেল হয়নে নহয় এই কথাবিলাকৰ ওপৰত হয় গতিকে এই কথাখিনিৰ ওপৰত গৈ গৈ লাষ্টত ৰিপৰ্টটো ওলাইগে এইখিনি মোৰ যিহেতু মোৰ এতিয়া এডাল্টত পৰিলোঁ গতিকে মোক ওপৰে ওপৰে অকণমান চাই ঠিক তেনেধৰণে এনেধৰণেই যাব আপোনাৰ সন্তানক কিছু প্ৰশ্ন কৰিব সেই প্ৰশ্নৰ পৰা ৰিপৰ্ট ওলাব আৰু ৰিপৰ্ট ওলোৱাৰ পিছত আপোনাৰ সন্তান কোন দিশে যাব এই বিষয়ে এটা খুব ধুনীয়া পৰিকল্পিতভাৱে তেওঁলোকে উপস্থাপন কৰাৰ ব্যৱস্থা কৰি দিয়ে আৰু যাৰ নাম দিছে অবিনাশ বৰুৱাই ইউৰেকা ক্লাছ 2ৰ পৰা ইফালে যিমান হক হৈ থাকিব পাৰে বুলি কৈছে বয়সৰ কিবা সীমা আছে বয়সৰ সীমা বুলি নাই ধৰক ক্লাছ 2ৰ পৰা কুৱেশ্যন অকণমান বুজি পোৱা হয় ক্লাছ 2ৰ পৰা ষ্টুডেণ্ট এজনে কুৱেশ্যনবোৰ বুজি পাব লাগিব তেতিয়া এনচাৰ দিব লাগিব তেওঁৰ হয় গাৰ্জেনে এনচাৰ দিলে নহ'ব বহুত সৰু সৰু গাৰ্জেনে ল'ৰা ছোৱালী মানে সৰু সৰু ল'ৰা ছোৱালী মাক বাপেকবিলাক বেছি জানিব বিচাৰে মোৰ ল'ৰাটো 3 মাহ হৈছে মোৰ ল'ৰাটো এবছৰ হৈছে জানিব পাৰিমনে এনেকৈ ফোন কৰে যিটো আচলতে পচিবল নহয় সেইটো হয়তো বেলেগ টেষ্টত ক'ৰবাত গম পাব কিন্তু আমাৰ টেষ্টত সেইটো পচিবল নহয় আমি ষ্টুডেণ্টজনক জানিবৰ কাৰণে তেওঁক কুৱেশ্যন এনচাৰ দিব পৰা হ'ব লাগিব সেইকাৰণে আমি ক্লাছ 2টো এটা মিনিমাম এজ কিন্তু মই জোৰ দিওঁ মই পাৰ্চনেলি জোৰ দিওঁ যে ক্লাছ 2ৰ পৰাতো আমি কৰিব পাৰে কিন্তু বিশেষকৈ ক্লাছ 8ত বিশেষকৈ তাতকৈ দেৰি নকৰিব 9-10ৰ ভিতৰত কৰিলেও ভাল কিন্তু মই চবতকৈ বেছি জোৰ দিওঁ 8ত কৰক চাওক এতিয়া নিউ এডুকেশ্যন পলিচিয়ে আমাক কি দিছে নিউ এডুকেশ্যন পলিচিয়ে ক্লাছ 9ৰ পৰা আপোনাক ছাবজেক্ট চুজ কৰিব দিব এনেইতো অলৰেডি আপোনাৰ নিউ এডুকেশ্যন পলিচি আহিছে তাৰ নহ'লেও আপুনি ইলেক্টিভ ছাবজেক্ট ক্লাছ 9ৰ পৰা চুজ কৰিব পাৰে গতিকে ক্লাছ 8তে ষ্টুডেণ্ট এজনে ডিচিশ্যন লৈ ল'ব লাগিব যে ফিউচাৰত সি কি হ'ব আমাৰ ইমান বছৰে কি আছিলে আপুনি মই কেনেকৈ আমি আগতে পঢ়িছোঁ তাৰপিছত আমি ডিচিশ্যন লৈছোঁ যে এতিয়া কি হ'ম সেইটো চলি আছিলে কিন্তু আগন্তুক আপোনাৰ নেক্সট 5 বা 10 ইয়াৰ্ছত এই গোটেই ছিষ্টেমটো চেঞ্জ হৈ যাব গতিকে এতিয়া আপোনাৰ যদি নেক্সট আপুনি 5 ইয়াৰ্ছ পিছত এতিয়া যিজন ষ্টুডেণ্ট পঢ়ি আছে 5 ইয়াৰ্ছৰ পিছত যেতিয়া তেওঁ চাকৰি কৰিব কিবা এটা এডভাৰটাইজ ওলাব এইকেইটা ছাবজেক্ট থকা ষ্টুডেণ্ট আমাক লাগে কেণ্ডিডেট লাগে তেওঁ দেখিব যে মোৰ 2টা ছাবজেক্ট আছে এটা ছাবজেক্ট নাই যেতিয়া তেওঁ নিমিলিব ফিট নহ'ব গতিকে তেওঁ তেতিয়া কি হ'ব হতাশাত ভুগিব আৰু এনেকুৱাও হৈ আছে এতিয়া এনেকুৱা নতুন নতুন জব ক্ৰিয়েট হৈ আছে যিবিলাকৰ কাৰণে আমি পঢ়াই নাই আপুনি AI কথা আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া শুনিছে AI এতিয়া বাহিৰততো বনি হৈ গ'ল ৰেডি এতিয়া আমি ইউজ কৰিব লৈছোঁ আজি 2 দিনমানৰ পৰা হোৱাটছএপত মেটাটো দিয়াৰ পৰা মানুহে AI চিনি পোৱা হৈছে কিন্তু অলৰেডি তাৰে বাহিৰৰ ল'ৰা ছোৱালীয়ে AI বনাই হৈ গ'ল এতিয়া আমি AIৰ বিষয়ে পঢ়িমহে গতিকে কিমান আগবাঢ়িছে আৰু মই তাৰ মাজতে সেইকাৰণে কওঁ যে
যিবিলাক ডেভেলপ কাণ্ট্ৰি আছে ডেভেলপ কাণ্ট্ৰিবিলাকত এইটো আমাৰ চাইক'মেট্ৰিক এছেছমেণ্ট বুলি কওঁ মই যিটো এছেছমেণ্টৰ কথা কৈছোঁ টেষ্ট নহয় আচলতে পৰীক্ষা নহয় এছেছমেণ্ট এই চাইক'মেট্ৰিক এছেছমেণ্টটো ডেভেলপ কাণ্ট্ৰিবিলাকত কম্পালচৰি হয় অ'কে এইটো আপোনাৰ ক্লাছ 4 মানৰ পৰাতে কৰি দিয়ে কম্পালচৰি স্কুলতে কৰাই দিয়ে আৰু তাৰ ফলত কি হয় যে ষ্টুডেণ্টজনৰ পাৰ্চনেলিটি বা আগৰ গোটেই কথাখিনি গম পাই অহাৰ পিছত এই ষ্টুডেণ্টজনে আগলৈ কি পঢ়িব তাৰ ওপৰত ডিচিশ্যনটো লয় কিন্তু আমাৰ সেইটো এতিয়াও সেই এৱাৰনেছটো আমাৰ গাৰ্জেনবিলাকৰ এতিয়াও অহা নাই বা এইটো আমাৰ এডুকেশ্যন ছিষ্টেমে এতিয়ালৈকে গ্ৰহণ কৰা নাই সেইকাৰণে আমি যদি কৰোঁ তেতিয়াহ'লে আমি সেই দিশত আমি গাৰ্জেনবিলাকে লৈ যাব পাৰিম নিশ্চয় গতিকে ইমান ধুনীয়া এটা সুযোগ সুবিধা আৰু নিজৰ সন্তানৰ প্ৰতি প্ৰত্যেকজন অভিভাৱক সঁচাকৈ মই আগতেও কৈছোঁ এতিয়া মোৰ ল'ৰাটোকে মইনো ভৱিষ্যতলৈ কি হ'ব আপোনাৰ ল'ৰাকে বা আন অভিভাৱকসকলে এতিয়া সৰুতে যদি জানে ন তেওঁক গাইড কৰিবলৈ খুব ভাল হয় আৰু ইতিমধ্যে অসমৰ বহুত জেগাত এইবিলাক কাম চলি আছে আৰু যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে এই অনুষ্ঠানটো কৰাবলৈ বিচাৰিছোঁ বা কৰিছোঁ আমি ইয়াৰ পিছত যদি আমি আহোঁ তেতিয়াহ'লে অভিভাৱকৰ কথা এটালৈ আহিব লাগিব আমাৰ সময়ত কি আছিলে ডক্তৰ ইঞ্জিনিয়াৰ বা শিক্ষক হ'ব লাগিব অমুকৰ ল'ৰাটোৱে ডক্তৰ হৈছে আমাৰটোও ভালকৈ পঢ়িব লাগিব ডক্তৰ হ'ব লাগিব খুব তেনেকুৱা ধৰণৰ উদাহৰণহে দিয়ে আছিলে হয় চ' এতিয়া অভিভাৱক কেনেকুৱা হোৱাটো প্ৰয়োজন যিটো আমি পেৰেণ্টিং বুলি এটা শব্দ নতুনকৈ বহুতে শিকিছে অভিভাৱকত্ব বুলি ক'ম আমি তো পেৰেণ্ট কেনেকুৱা হ'ব লাগে চাওক মই এটা ইনচিডেণ্ট এটা ইয়াতে আনিম মই এটা ভিডিঅ' ইয়াৰ আগত মই কৰিছিলোঁ ইয়াৰ ওপৰত মানে ভিডিঅ'টোত মই কৈছিলোঁ এই যে হঠাৎ দৰঙত এটা যে ঘটনা ঘটি গ'ল সেই ল'ৰাটো যে এজন ল'ৰা স্কুলতেই ঘটি গ'ল তাৰ ওপৰত বাকী যিয়ে নহওক কিন্তু ৰিয়েকশ্যনটো অল অভাৰ অসমত বা বাহিৰতো বহুত বেয়াকৈ হৈছে আৰু সেইটো এটা বেয়া কামেই হৈছে কিন্তু আমি তাৰ পৰা শিকিলোঁ কি আচলতে আমি যদি অভিভাৱকবিলাকে চাওঁ যে এতিয়া যিবোৰ অভিভাৱক এতিয়া আপোনাৰ মোৰ বয়স 30+ বা 40 এৰাউণ্ড 40 বছৰত আছে গতিকে আমি যেতিয়া পঢ়ি আছিলোঁ আজিৰ পৰা 25 বছৰ আগত পঢ়ি আছিলোঁ চ' আজিৰ পৰা 25 বছৰ আগত এই ছ'চাইটিখন কেনেকুৱা আছিলে সহজ সৰল ছ'চাইটি তেতিয়া আমি দেখিছিলোঁ আমাৰ দেউতাহঁতক যদি আমি গাঁৱত ঘৰ আছিলে দেউতাহঁতক দেখিছিলোঁ যে একেলগে হাল বাব গুচি গৈছে ৰাতিপুৱা উঠি আমি যিটো পৰিৱেশ দেখিছোঁ বা দেউতাহঁতে যিটো পৰিৱেশ দেখিছে এতিয়া ল'ৰা ছোৱালী সেইটো পৰিৱেশ দেখা নাই গতিকে আমাক যদি দেউতাহঁতে নপঢ়াৰ কাৰণে পিটিছিলে এতিয়াও মই যদি মোৰ ল'ৰা ছোৱালীক যদি এতিয়া নপঢ়াৰ কাৰণে পিটিবলৈ যাওঁ নহয় তাৰ ফলটো কিন্তু বহুত ভয়ংকৰ হ'ব গতিকে সেই পেৰেণ্টিঙৰ এটা যিটো জেনেৰেশ্যন গেপ আছে সেই জেনেৰেশ্যন গেপটোৰ কাৰণেই মেইন প্ৰব্লেমবিলাক হৈছে কিন্তু যিখিনি মানুহে পঢ়া শুনা কৰে বা এডুকেশ্যন লাইনত আছে তেওঁলোকে আজিকালি বুজি পোৱা হৈ গ'ল কিন্তু তথাপিও বহুত এনেকুৱা আমাৰ 10% যদি জনায় 90% গাৰ্জেনৰে অকণমান প্ৰব্লেম এটা এতিয়া আছে তেওঁলোকে হয়তো লাহে লাহে বুজি পাইছে কথাবিলাক যে এতিয়া ষ্টুডেণ্টৰ আপুনি কোনো শিশু এজনৰ এডলচেঞ্চ পিৰিয়ড যেতিয়া আহিব তাৰ যিখিনি হৰমনেল চেঞ্জৰ কথা বা ফিজিকেল চেঞ্জৰ কথা আমি যিখিনি কৈ থাকোঁ সেই হৰমনেল চেঞ্জে ফিজিকেল চেঞ্জ বহুত আগতীয়াকৈ ঘটি যায় এতিয়া এডলচেঞ্চ পিৰিয়ড এটা আগতে আপোনাৰ ক্লাছ 9 পোৱাৰ পিছতে আমি ছোৱালী এজনী ডাঙৰ হৈছে বুলি ধৰি লওঁ বা ল'ৰা এজন ডাঙৰ হৈছে কিন্তু এতিয়াতো ক্লাছ 6ৰ পৰাই হৈ যায় আপুনি LP-টো পাই যাব ক্লাছ 4-5তো ছোৱালী এজনী পিউবাৰ্টি ষ্টাৰ্ট হৈ যায় গতিকে এই যে হৰমনেল চেঞ্জবিলাক যে আহিছে আৰু হৰমনেল চেঞ্জবিলাক নৰ্মেল চেঞ্জতকৈ বহুত বেলেগ চেঞ্জ আহিছে তেনে ধৰক গেম এটা খেলি আছে ষ্টুডেণ্ট ডোপামিন হৰমনটোৰ কথা বহুতে শুনিছে যদি ডোপামিন ক্ৰিয়েট হৈ আছে ডোপামিন কেতিয়া হয় যেতিয়া আমাৰ খুব ভাল লাগে এতিয়া ডোপামিনে যদি এনি টাইম ক্ৰিয়েট হৈ থাকে তেতিয়া এই ষ্টুডেণ্টজনে উল্টা ভাল লগাটোৱেই মানে সেইটো গেমটোৱে এইটো এটা নিচাত পৰি যাব যে মই এইটো নিচা যে মোক ভাল লাগি থাকিব লাগে এনি টাইম ভাল লাগি থাকিব কেতিয়া মই যেতিয়া গেমটো খেলি থাকিম গতিকে সেই গেমটোৰে খেলি থাকিব বিচাৰিব ডোপামিনৰ কাৰণে ঠিক গতিকে সেই কথাটোক যেতিয়া গাৰ্জেনে বুজি নাপায় আৰু হঠাৎ কি কৰে মোবাইলটো টানি আনি আজিৰ পৰা ল'ব নোৱাৰো বুলি লৈ লয় তেতিয়া সেই তাৰ উল্টা এফেক্ট এটা হৈ যায় সেইটো পেৰেণ্টিঙত সেই লেপছটো এতিয়া আছে তো কি কৰিব পেৰেণ্টে কি কৰিব পাৰে দুটামান মই কাৰণ কৈ দিম এটা হ'ল মোবাইলটো চাই আছে বহুত সময় থাপ মাৰি লৈ গৈছে আহিলে পেৰেণ্টে সেইটো কৰিব নালাগে কি কৰিব না মোবাইলটো আপুনি হঠাৎ থাপ মাৰি আনিব নোৱাৰে কিন্তু তাৰ কাৰণে আপুনি আপব্ৰিংগিংটোৱে তেনেকুৱা কৰিব লাগিবতো দিওঁতে চিন্তা কৰিব লাগিব কেলে দিছিলোঁ আৰু মোবাইলটোত আপুনি কি কৰিছে মোবাইলটো এটা আপুনি ল'ৰা ছোৱালীৰ পৰা মোবাইল আঁতৰাই ৰাখিব নোৱাৰে কেতিয়াও নোৱাৰে সেইটো এটা মানে ফেক্ট আৰু এতিয়া অঁতৰাই ৰাখিলে তেওঁলোক আকৌ উল্টা কম্পিটিশ্যনত আহিব নোৱাৰিব ন কম্পিটিশ্যনত তেওঁলোক নাই আৰু মানে কি হয় তেওঁলোকে কিবা এটা বস্তু যেতিয়া আঁতৰি থাকে সেইটোৰ বিষয়ে তেওঁ জানিব বেছি উৎসুক হৈ যায় গতিকে মোবাইল ইজ এ পাৰ্ট অফ লাইফ হ'ব যেনেকৈ এতিয়া টিভিটো আমাৰ পাৰ্ট অফ এটা সময়ত আমি টিভি চাওঁতে এনি টাইম টিভি চাব বিচাৰোঁ কিন্তু এতিয়া আমাৰ লগত টিভি থাকে চাওঁ জানো নাচাওঁ নহয় তেনেকৈ ল'ৰা ছোৱালীৰ লগত
এতিয়া মোবাইলটো নতুনতে পাই গ'লে সিহঁতে বহুত কিবা কিবি কৰিব বিচাৰে কিন্তু মোবাইলটো তাৰ হেবিট বনিব নালাগে এজ এ পাৰ্ট অফ লাইফ যদি Part of সেই life, কথাটো সৰুৰ পৰা বুজাই আনিব লাগিব সেইকাৰণে হঠাৎ আপুনি ক্লাছ 9-10ত ষ্টুডেণ্ট এজনক ভাল কৰিব নোৱাৰে গতিকে আপুনি যদি ক্লাছ সৰুৰ পৰাই যদি আপুনি LP লেভেলৰ পৰাই কেতিয়া মোবাইলটো ইউজ কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে সেইটো যদি গুড বুজাই এডুকেশ্যন বুলি কয় যেনে সেইটো আমাৰ ছেক্স এডুকেশ্যনৰ কথাটো তেনেকুৱাই ধৰণৰ কথা হঠাৎ আপুনি একো বস্তু কৈ দিব নোৱাৰে হঠাৎ যিটো পায় সেইটোৱে বেয়া হ'বগৈ গতিকে সৰুৰ পৰাই যদি তাক আপুনি অভ্যাস এটাত কৰাই আনে তেতিয়াহে পাৰিব তথাপিও মই 9-10ৰ যদি ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে মই এটা কথা এটা ক'ম যে মোবাইলটো আঁতৰাবলৈ আপুনি তাৰ মনত এটা গ'ল দিব লাগিব যদি আপুনি তাৰ একো উদ্দেশ্যই নাই যে মই কিয় পঢ়িছোঁ ক্লাছ 9-10ত পঢ়ি থকা ষ্টুডেণ্ট এজনে যদি নাজানে যে কিয় পঢ়িছে পঢ়িনো কি হ'ব পঢ়াৰ উদ্দেশ্যটো কি সেই কথাটো যেতিয়ালৈকে বুজি নাপায় তেতিয়ালৈকে মন দি কিন্তু পঢ়িব জানো নপঢ়ে নিশ্চয় একদম নপঢ়ে সেইকাৰণে মই এছেছমেণ্টটোৱে আমাৰ সেই গ'লটো দিব পাৰে আমাৰ এছেছমেণ্টটোৱে সেই গ'লটো দিব পাৰে এই গ'লটোৱে এটা এনেকুৱা গ'ল দিব যিটো গ'লত এই ষ্টুডেণ্টজন নিজে ইণ্টাৰেষ্টেড বাবা তুমি পঢ়া তুমি স্পৰ্টছ পাৰ্চন হ'ব লাগিব স্পৰ্টছ পাৰ্চন নহ'লে তাৰ যদি বাকীখিনি মিলিছে তাৰ স্পৰ্টছৰ লগত ৰিলেটেড বহুত জব আছে যিখিনি জবৰ কথা আমি এতিয়া যদি ক্ৰিকেট টীম এটা যেতিয়া দেখোঁ তাৰ আশে পাশে যিখিনি মানুহ থিয় হৈ আছে আমি সেইখিনি জবৰ কথাটো কেতিয়াও ভবা নাই গ্ৰাউণ্ড ষ্টাফৰ কথাটো কেতিয়াও ভবা নাই এইটো গ্ৰাউণ্ড ষ্টাফৰ ওপৰত এজন মেনেজাৰ বহি আছে ক্ৰিকেট টীমটোৰ ওপৰত কিমান এনালাইচাৰ বহি আছে এইবোৰ কথা আমি কেতিয়াও ভবা নাই গতিকে সেই কথাখিনি যদি আমি সিহঁতৰ মনত দিব পাৰোঁ যে বাবা তুমি এইটো হ'ব লাগিব আৰু যেতিয়া সি ইণ্টাৰেষ্টটো পাব হয় মই এইটো কৰিব লাগিব তেতিয়াহে সি পঢ়িব আৰু তেতিয়া মোবাইলটোত সি সেইবিলাক চাৰ্চ কৰিব মোবাইলটোত সেইটো চাৰ্চ কৰিব তেতিয়া যে কেনেকৈ আমি গেম এনালাইজ কৰিব লাগে ক্ৰিকেট কেনেকৈ এনালাইজ কৰিব লাগে সেইটো তেতিয়া চাৰ্চ কৰিব অট'মেটিকেলি এইটো ভাল দিশত আহি যাব এনেকৈওতো ক'ব পাৰি তুমি যিটো গেম খেলি আছা সেইটোনো কেনেকৈ বনাই তুমি জানানে সেইটোকে বনাবলৈ তুমি ভৱিষ্যতলৈ ট্ৰাই কৰিবানে গুড পইণ্ট এনেকুৱা ধৰণেও ক'ব পাৰি এইটো এটা গুড পইণ্ট যে তাতেই আহিব যে কোডিঙত কাম আহিব কোডিঙৰ কথা আহি যাব তাতেই আপুনি ছফ্টৱেৰৰ কথা আহি যাব এই কথাখিনি কম্পিউটাৰ ইঞ্জিনিয়াৰ লাইনত যদি ষ্টুডেণ্ট এজন ভাল এইটো লাইনত তেনেকেই নিব পাৰি নিশ্চয় সেইটোৱে পেৰেণ্টিং তেনেকৈ শিকিব আপুনিতো পেৰেণ্টিঙো শিকায় নিশ্চয় মই গাৰ্জেনৰ লগত মই পেৰেণ্টিং ছেশ্যন কৰোঁ আৰু তেওঁলোকৰ যদি কিবা প্ৰব্লেম আছে কেতিয়াবা বহুতৰ ক্লেছ থাকে ষ্টুডেণ্টৰ লগত নিজৰ চাইল্ডৰ লগত ক্লেছ হৈ যায় কেতিয়াবা মাক বাপেকক নুশুনা হৈ যায় নমনা হৈ যায় গতিকে সেই দুয়োটা ছাইডৰকে কিন্তু পেৰেণ্টিং ল'ৰা ছোৱালীৰ গাততে সদায় দুখ নাথাকে মাক বাপেকৰ গাতো দুখ থাকে গতিকে সেই ক্লেছখিনিও দূৰ কৰিবৰ কাৰণে পেৰেণ্টিঙত জোৰ দিব লাগে অ'কে ইউৰেকা তলত এটা টেগলাইন আছে খুব ধুনীয়া আপোনাৰ মুখে শুনিম এক্সপ্ল'ৰ ইউৰেকা এক্সপ্ল'ৰ এক্সপিৰিয়েঞ্চ য়েছ আৰু এণ্ড গ'ল এক্সপ্ল'ৰ এক্সপিৰিয়েঞ্চ এণ্ড গ'ল আৰু এটা এইটো আছিলে কেৰিয়াৰ এছেছমেণ্ট এণ্ড কাউন্সেলিং এছেছমেণ্ট এণ্ড কাউন্সেলিং ছেশ্যন ছাৰ্ভিচেছ অ'কে তো ইউৰেকাত এইখিনি বস্তু সোমাই থাকে তো এটা যদি আপুনি বুজাই দিয়ে কোনটো কি হয় সেইটো মোক এবাৰ কৈ দিয়ক চাওক ইউৰেকাৰ আমাৰ দুটা বস্তু আছে আচলতে ফাৰ্ষ্টটো হ'ল ইউৰেকা কেৰিয়াৰ এছেছমেণ্ট এণ্ড কাউন্সেলিং ছাৰ্ভিচেছ অ'কে এইটো আমি কেৱল কেৰিয়াৰ এছেছ কৰোঁ এছেছ বুলি কওঁতে আমি যিটো চাইক'মেট্ৰিক এছেছমেণ্ট সেইটো কথা কৈছোঁ যাৰ জৰিয়তে এটা ৰিপৰ্ট এটা জেনেৰেট হ'ব আৰু ষ্টুডেণ্টজনৰ গোটেই পাৰ্চনেলিটি ইণ্টাৰেষ্ট এবিলিটিছ তাৰপিছত কেৰিয়াৰ মটিভেটৰ আৰু কেনেকুৱা এনভাইৰমেণ্টত কাম কৰিব পাৰে তেওঁ যদি ক্লাছ 10লৈকে থকা ষ্টুডেণ্ট হয় তেতিয়াহ'লে আগলৈ ছায়েন্স পঢ়িব নে কমাৰ্চ পঢ়িব নে আৰ্টছ পঢ়িব সেইটো বা যদি অলৰেডি তেওঁ ষ্ট্ৰীম চুজ কৰিছে ক্লাছ 11-12 তেতিয়া সেইটো ষ্ট্ৰীমৰ পৰা তেওঁ কি হ'ব পাৰে এই ৰিপৰ্টটো জেনেৰেট হ'ব ৰিপৰ্টটোৰ ওপৰত বেছ কৰি আপোনাৰ টপ কেৰিয়াৰ ক্লাষ্টাৰ ওলায় কেৰিয়াৰ ক্লাষ্টাৰ 20টা কেৰিয়াৰ ক্লাষ্টাৰ আছে কেৰিয়াৰ ক্লাষ্টাৰ মানে এটা ক্লাষ্টাৰ আণ্ডাৰত বহুতকেইটা জব থাকে একেধৰণৰ জব থকা কেৰিয়াৰবিলাক একগোট কৰি এটা ক্লাষ্টাৰ তেনেকুৱা 20টা কেৰিয়াৰ ক্লাষ্টাৰ যেনে ধৰক মাৰ্কেটিং যেনে ধৰক এডভাৰটাইজিং যেনে ধৰক ইঞ্জিনিয়াৰিং এটা ক্লাষ্টাৰ যেনে ধৰক মেডিকেল এটা ক্লাষ্টাৰ চ' সেই কেৰিয়াৰ ক্লাষ্টাৰকেইটা টপ 20 কেৰিয়াৰ ক্লাষ্টাৰ ভিতৰত তেওঁৰ কাৰণে এপ্ৰপ্ৰিয়েট কোনকেইটা আউট অফ 100 মাৰ্কছ ওলায় তাতে এই ষ্টুডেণ্টজনৰ যদি মোৰ কাৰণে কৰিছোঁ আউট অফ 100 মই 70, 80 বা 60 এইখিনিৰ ভিতৰত টপ 4টা কি সেই টপ 3টা বা 4টাৰ ভিতৰত যদি আমি যাওঁ তাৰ ভিতৰত যিখিনি জব আছে সেই জবখিনিয়ে তাৰপিছত ওলাই আহে বা তলৰ কেৰিয়াৰ ক্লাষ্টাৰকেইটা ষ্টুডেণ্টজনৰ কাৰণে নহয় আমি 20টোৰ পৰা আমি চিলেক্টিভ গুচি আহিলোঁ 4টালৈকে সেই 4টা কেৰিয়াৰ ক্লাষ্টাৰ যদি খোলোঁ তাৰ পৰা কেৰিয়াৰ গ'লকেইটা ওলাই আহে সেই কেৰিয়াৰ গ'লকেইটাৰ ভিতৰত কি জব আছে ধৰক মেডিকেলত আপোনাৰ ওলালে ডক্টৰ তাৰপিছত ডেণ্টিষ্ট ফিজিঅ'থেৰাপি লেবৰেটৰী টেকনিচিয়ান বা ৰেডিঅ'লজি এই কথাবোৰ ওলাই আহিলে তাৰ ভিতৰত সেই ষ্টুডেণ্টজনৰ কাৰণে এপ্ৰপ্ৰিয়েট জব কোনটো হ'ব
অ'কে অ'কে সেইটো ক্লাছ 8তে গম পাই ক্লাছ যাব 8তে গম পাই যাব সেইটো ইম্পৰ্টেণ্ট কথা ক্লাছ 8তে গম পাই যাব মোৰ তাত এটা প্ৰশ্ন হ'ব এতিয়া হয়। প্ৰশ্নটো এইটো যে আমি কি পঢ়িছিলোঁ আমি আহি ভৱিষ্যতলৈ কি হ'লোঁ এটা ষ্ট্ৰাগল আছে এটা এক্সাইটমেণ্ট আছে এটা গোটেই লাইফটোত পৰিয়ালৰো আছে ফেমিলিৰো আছে মোৰো আছে কি হ'বগৈ আমাৰ জীৱনটোত হ'বগৈ নে নহ'বগৈ আমাৰ কোন দিশে গৈ আছোঁ সেইটো এক্সাইটমেণ্ট জীৱনক লৈ এক্সাইটমেণ্ট সেইটো ক্লাছ 8তেতো শেষ যে তেওঁ গমেই পাই যাব যে অ'কে মই ভৱিষ্যতলৈ এইটো হ'ম মাক দেউতাকেও একদম লাগি গৈছে যে ইয়াক এইটোৱে বনাব লাগিব কাৰণ ইফালে টেষ্ট কৰি পেলাই কৈ থোৱা আছে ইউৰেকাই টেষ্ট কৰি কৈ থৈছে যে তেওঁ ডক্টৰ হ'ব তো লাগি যাব সেই এক্সাইটমেণ্টটো ক'ৰবাত নাইকিয়া হৈ যাব নেকি যে ফেমিলি পেৰেণ্টছ সকলোৰে সেই বস্তুটো এবাৰ নাই এক্সাইটমেণ্টটো কিছুমান ক্ষেত্ৰত দুটা ধৰণৰ আছে নাইকিয়া কিছুমান বস্তু হ'ব কিছুমান বস্তু আহিব নাইকিয়া কি হ'ব এক্সাইটমেণ্ট এতিয়া আপোনাৰ ল'ৰা ছোৱালী এনেও নাই সেইটো হয় আপুনি মই খেলিছিলোঁ আপুনি মই কিবা কিবি কৰিছিলোঁ এতিয়া ল'ৰা ছোৱালী আপুনি এক্সাইটমেণ্টবিলাক কি আছে কওক একো নাই আহিছে স্কুলৰ পৰা আহিছে 3টা ক্লাছ কৰিছে টিউশ্যন কৰিছে গধূলি হৈছে আকৌ পঢ়িছে শুইছে আকৌ পিছদিনা ৰাতিপুৱা সোনকালে ৰাতিপুৱা পঢ়িবলৈও সময় নাপায় স্কুল যাব হয় 6টা বজাতে ওলাই ৰেডি হয় এক্সাইটমেণ্টটো এনেও নোহোৱা হৈছে কিন্তু ওলোটা আমি এক্সাইটমেণ্ট দি আছোঁ কেনেকৈ দি আছোঁ যে তোমাৰ কেৰিয়াৰ গ'ল এইটো সেইটো আমি জাপি দিয়া নাই কিন্তু মূল কথাটো সেইটো যে আপুনি যদি এজন গাৰ্জেনে যদি ল'ৰাটোক কয় তুমি ডক্টৰ হ'ব লাগিব তাৰমানে সেইটো জাপি দিয়া হৈছে তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব তুমি পাইলট হ'ব লাগিব জাপি দিছে আমি এছেছ কৰিছোঁ ষ্টুডেণ্টজনক এছেছ কৰি তাৰ লগত আলোচনা কৰি তাৰ পৰা কেৰিয়াৰটো উলিয়াইছোঁ গতিকে সেইটো আমি জাপি দিয়া কেৰিয়াৰ নাই এইটো ষ্টুডেণ্টজনৰ ভিতৰৰ পৰা ওলাই অহা গতিকে সি বেছি এক্সাইটেড হ'ব একচুৱেলি সি যিটো হ'ব ভাবি আছে সেইটো সকলোকে ক'ব বিচাৰে ক'ব পৰা হৈ গৈছে যদি ডাইৰেক্ট অভিভাৱকে সোধে যে তুমি কি হ'বা সি যদি কৈও দিছে যে মই অভিনেতা হ'ম মই ছিংগাৰ হ'ম মাক বাপেকে ভাবিছে ছিংগাৰ হ'বনে বাট টেষ্টে কৈ আছে ইয়াক যদি ভালকৈ গাইড কৰে ইয়াৰ যদি স্কিল ডেভেলপ কৰে তেতিয়াহ'লে সি হ'বগৈ পাৰে হয়নে বাৰু মই এক্সাম্পল দিওঁ কওক চাওক এজন মই হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়া ষ্টুডেণ্ট এজনৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে হেৰি কৰি আছে কোচিং কৰি আছে তেনেকুৱা ষ্টুডেণ্ট এজনৰ মই এক্সাম্পল এটা দিছোঁ তেওঁৰ কেৰিয়াৰ এছেছমেণ্ট কৰালোঁ কেৰিয়াৰ এছেছমেণ্ট কৰাৰ পিছত তেওঁৰ আহিলে কি পাৰফৰ্মিং আৰ্টছ অ'কে পাৰফৰ্মিং আৰ্টছ আহিলে তেতিয়া মই ষ্টুডেণ্টজনৰ লগত কথা পাতোঁ তেতিয়া গাৰ্জেনৰ লগততো পিছত পাতিম ষ্টুডেণ্টজনৰ লগত এছেছমেণ্টটো কৰাৰ পিছত মই যেতিয়া কাউন্সেলিং ছেশ্যনত বহিলোঁ তেওঁ মোক কৈছে হয় ছাৰ মোৰ ড্ৰামা কৰিবলৈ খুব মন আছে মোৰ NSD যাবলৈ মন মই যে তুমি NSD যদি যাবা তেতিয়াহ'লে ঘৰত কেলে কওঁতে নাই ছাৰ ঘৰৰ পৰা ইঞ্জিনিয়াৰিঙত জোৰ দি আছে তেতিয়াহ'লে তুমি কি ভাবিছা মই ছাৰ ইঞ্জিনিয়াৰিং কৰিম ঘৰৰ পৰা জোৰ দিছে কাৰণে ইঞ্জিনিয়াৰিং যেতিয়া কমপ্লিট হ'ব তাৰপিছত মই NSD যাম চাওক এতিয়া এই ষ্টুডেণ্টজনৰ ইঞ্জিনিয়াৰিং কৰা মানে 4 বছৰ এবছৰ ড্ৰপ দিলে গতিকে 5 বছৰ লাইফৰ গুৰুত্বপূৰ্ণ সময় টাফেষ্ট টাইম যিটো একদম 18 বছৰৰ পৰা 5 বছৰ ষ্টুডেণ্টজনৰ এনেই গৈছে কোনো কাম অহা নাই ইঞ্জিনিয়াৰিংটো কোনো কাম নাহিব টকা পইচা ঘৰৰ পৰা খৰচ আৰু সময়টো গৈছে তাৰ ঠাইত যদি NSDত যদি 18 বছৰতে গুচি গ'লহেঁতেন 5 বছৰত 3 বছৰত তেওঁ ডিগ্ৰী পালেহেঁতেন 2 বছৰ তেওঁ নাটক কৰিলেহেঁতেন প্ৰেক্টিকেল হ'লহেঁতেন 5 বছৰত তেওঁ ভাল অভিনেতা এজন হ'ব পাৰিলেহেঁতেন এতিয়া যেতিয়া মই গাৰ্জেনৰ লগত কথা পাতিছোঁ সেইটো কৈ থাকে আমি ইমান গুৰুত্ব নিদিওঁ এটা সেইটো এক্সাম্পল 2 নম্বৰ মই আৰু এটা এক্সাম্পল দিওঁ আৰু এজন ষ্টুডেণ্ট ক্লাছ 10ৰ ষ্টুডেণ্ট এজনৰ এক্সাম্পল এটা দিওঁ যে ওলালে কি এণ্টাৰপ্ৰাইজিং মানে তেওঁ বিজনেছত ভাল তেতিয়া বিজনেছত তেওঁ কৰিব যাগে তেতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কমাৰ্চ ওলাইছে ছেকেণ্ডটো ছায়েন্স ওলাইছে দেই এতিয়া ঘৰৰ পৰাই আছিলে ইঞ্জিনিয়াৰিঙে আছিলে আকৌ একেটাই ইঞ্জিনিয়াৰিংটো চবৰে চইচ গতিকে তাৰো একেটাই কথা যে মই ইঞ্জিনিয়াৰিং কৰিব লাগে কিন্তু মোৰ মন আছে কমাৰ্চলৈ বা মই বিজনেছ কৰিবলৈ তেতিয়া মই ঘৰৰ লগত কথা পাতিলোঁ বুজালোঁ মই সেইটোকে এনেকৈ আনিছোঁ ল'ৰাটো ব্ৰিলিয়েণ্ট ল'ৰা এতিয়া ভিডিঅ'টো চালে গমেই পাব চাগে ব্ৰিলিয়েণ্ট ল'ৰা মই ঘৰৰ লগত কথা পাতিছোঁ আৰু সি পাৰিব যে সি ইঞ্জিনিয়াৰিঙতে যাব পাৰিব সি ইঞ্জিনিয়াৰিঙতো ছাকচেছ হ'ব কাৰণ ইঞ্জিনিয়াৰিঙৰ মাৰ্কছো তাৰ ভাল আছে কাৰণ কম্পেৰেটিভলি আমি মাৰ্কছ কেইটা চাওঁতো কোনটোত পাৰ্চেণ্টেজ কিমান আছে চ' ইঞ্জিনিয়াৰিং পাৰ্চেণ্টেজ তাৰ ভাল আছে ইঞ্জিনিয়াৰিং কৰি উঠি সেই ইঞ্জিনিয়াৰিংটোকে সি কি বনাব পাৰিব এটা ষ্টাৰ্টআপৰ ফালে নি বিজনেছৰ ফালে নিব পাৰিব আৰু মোৰ বিশ্বাস সেই ল'ৰাটো ভৱিষ্যতে সেইটোৱে কৰিব এটা এক্সাম্পল এটা গম পাইছোঁ এনেকুৱাতো বহু ল'ৰা ছোৱালীক আপুনি গাইড কৰিছে বহুত হয় অভিভাৱকক মনাবলগীয়াও হৈছে তাৰ কাৰণে নাই অভিভাৱকক মনাবলগীয়া হয় মানে অভিভাৱকে যেতিয়া কথাখিনি ৰিপৰ্টটো চায় তেতিয়া অভিভাৱকে নিজে মান্তি হয় কাৰণ মই ষ্টুডেণ্টজনক মই কিবা এটা জাপি দিবলৈ নিবিচাৰোঁ কোনেও জাপি নিদিয়ে কোনো কাউন্সিলৰে ষ্টুডেণ্ট এজনক একো কথা জাপি নিদিয়ে ষ্টুডেণ্ট কাউন্সিলৰজনৰ কাম হ'ল ৰাস্তাটো দেখুওৱা
যে চকুটো মেলি দিয়া বুলি যিটো কয় চকু মেলি দিয়া ৰাস্তাটো দেখুৱা অভিভাৱকৰ লগতো কথা পাতো ষ্টুডেণ্টৰ লগতো কথা পাতো তাৰপিছত যিটো দেখিছোঁ এইখিনি কথা এনেকুৱা এতিয়া ডিচিশ্যন আপোনালোকৰ আমি কেৱল ৰাস্তা দেখুৱাব পাৰোঁ গতিকে ৰাস্তাটো দেখুওৱাৰ পিছত কিছুমানৰ বহুতৰ ভালো হয় নহয় ধৰক আপুনি এতিয়া মই যদি কওঁ যিটো ইঞ্জিনিয়াৰৰ কাৰণে ফিট নহয় সেই ষ্টুডেণ্ট এজনক আপোনাক কোটাত যদি আপোনাৰ ইঞ্জিনিয়াৰিং কৰাই আনে মানে এণ্ট্ৰেঞ্চৰ কাৰণে কোচিং কৰাই আনে বাহিৰত কোচিং সময় আৰু ধন দুয়োটা অপচয় নহয় জানো কিমান অপচয় কৰিব গতিকে তাৰ ঠাইত যিটো তাৰ নিজৰ যিটো তাৰ কাৰণে ইচ্ছা বা যিটো তাৰ কাৰণে চুইটেবল ৰাস্তা সেই চুইটেবলেৰে গ'লে ধুনীয়াকৈ সেইটো ৰাস্তা পায়গৈ গতিকে বহুত গাৰ্জেনে ওলোটা প্ৰথমতে যদি আপোনাৰ ভাবে যে এইটো ক'ব নালাগিছিল নেকি কিন্তু ওলোটা পিছত গাৰ্জেনবিলাকৰ ভালহে পায় ওলোটা থেংক ইউহে দিব লগা হয় সঁচাকৈ মানে বহু ছাত্ৰ ছাত্ৰী এনেকুৱা বিপাঙত পৰি আছে বহুতে বাধ্যত পৰি তেওঁলোকে ছায়েন্স পঢ়িছে কাৰোবাৰ কমাৰ্চ পঢ়িবলৈ মন আছিল কোনোবাই আৰ্টছ পঢ়িবলৈ মন আছিল বাট বাধ্য কাৰণ এফালে শিক্ষকৰ বোজা আনফালে অভিভাৱকৰ এটা সপোন এই সকলোবিলাকৰ মাজত এই ইউৰেকাই কিছু সকাহ দিছে ছাত্ৰ ছাত্ৰীক শিশুক মই এটা বস্তু সুধিব বিচাৰিছোঁ আজিকালিৰ ছাত্ৰ ছাত্ৰীৰ হতাশা হয় বহুত হতাশা কিছুমানে IIT-ত গৈ আত্মহত্যা পৰ্যন্ত কৰে তো এই হতাশাটোৰ কাৰণ কি হ'ব পাৰে মই এইটো আনুষাংগিক দেই বাকীখিনি প্ৰশ্ন ঠিক আছে নাই চাওক ষ্টুডেণ্টৰ হতাশা বিভিন্ন কাৰণত আহে বিভিন্ন কাৰণত সেইটো IIT আমাৰ গুৱাহাটীতে বহুতকেইটা ইনচিডেণ্ট হৈ গৈছে এতিয়া হতাশা হোৱাৰ কিছুমানৰ ছেপাৰেশ্যন এনজাইটি থাকে ছেপাৰেশ্যন এনজাইটিটো এনেকুৱা আমাৰ ফেমিলিবিলাক নিউক্লিয়াৰ ফেমিলি এতিয়া আমি ষ্টুডেণ্টৰ পঢ়া শুনাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ খাতিৰতে যদি আমাৰ সৰু চহৰত ঘৰ আছিল বা গাঁৱত ঘৰ আছিল তাৰ পৰা আহি আমি টাউনত 3জন মানুহ থাকিবলৈ ল'লোঁ ধৰা হ'ল সেই ল'ৰা ছোৱালীটোৱে ককা আইতাকৰ লগত বহুত এটাচ আছিলে এতিয়া সেই বহুত এটাচ ষ্টুডেণ্ট এজনক যদি হঠাৎ আপুনি আনি টাউনত ৰাখি দিয়ে বা PG এটাত ভৰাই দিলে যি তুমি পঢ়া এতিয়া খালি তেতিয়া ছেপাৰেশ্যন এনজাইটি এটা হয় ষ্টুডেণ্টবিলাকৰ যে সেইটো এটা হতাশাৰ কাৰণ তেতিয়া তেওঁ কি বিচাৰিব এজন পাৰ্টনাৰ বিচাৰে যাৰ লগত তেওঁ মন খুলি কথা পাতিব পাৰে আৰু বহুতৰ সেইখিনি সময়ত এফেয়াৰলৈকে গুচি যায় যিটো আমি লাভ এফেয়াৰ বুলি আমি বাহিৰৰ পৰা ভাবোঁ কিন্তু তেওঁ সেইটো এটা ছাপৰ্টিভ পাৰ্চন বুলি ভাবে এতিয়া সেইটো ল'ৰাৰ ক্ষেত্ৰতো হ'ব পাৰে ছোৱালীৰ ক্ষেত্ৰতো হ'ব পাৰে যাৰ লগত কথা পাতিব আৰু সেইটোৱে কি হয় কেতিয়াবা সেই ছাপৰ্টিভ নেচাৰটোৱে গৈ প্ৰেমত পৰেগৈ গৈ তেওঁ আশা বহুত বাঢ়ি যায় আৰু সেইটো যেতিয়া আশাটো নাপায় তেতিয়া হয়তো তেওঁ বহুত ডিপ্ৰেশ্যনত গুচি যায় আৰু তেওঁ কিবা নকৰিবলগীয়া কাম এটা কৰে এটা মই এটা ছাইডহে কৈছোঁ 2 নম্বৰ ছাইডটো হ'ল আপুনি যিটো পেৰেণ্টছৰ প্ৰেছাৰটো পঢ়াৰ ক্ষেত্ৰত এতিয়া চাওক IIT-ত যিবোৰ ষ্টুডেণ্টে চিলেক্ট হয় ইণ্ডিয়াৰ টপ মোষ্ট ষ্টুডেণ্টখিনি চিলেক্ট হয় ইমান এটা টাফ এক্সাম পাছ কৰি JEE এক্সামটো গোটেই ৱৰ্ল্ডৰ ভিতৰতে টাফ এক্সাম গতিকে ইমান টান এক্সাম এটা যিজনে পাছ কৰিব পাৰে সেই কিমান ষ্ট্ৰেছ লেভেল কিমান বেছি হ'ব সেই ষ্টুডেণ্টজনে কিমান ষ্ট্ৰেছৰ মাজেৰে মানে পাৰ হৈ আহি সেই পৰীক্ষাটো পাছ কৰে গতিকে সেই ষ্টুডেণ্ট এজনে যদি পাছ কৰাৰ পিছত ইঞ্জিনিয়াৰিং পঢ়িলে আৰু পঢ়ি তেওঁ ভাল নাপায় কাৰণ তেওঁৰ পাৰ্চনেলিটিয়ে তেওঁ বেলেগ এটা লাইনত যাবলৈ গৈ আছে সেইকাৰণে কি হয় বহুতে সেই সময়ত বাকী আৰু তাৰ লগতে হয়তো ছিনিয়ৰ প্ৰেছাৰ কিবা প্ৰেছাৰ অন্যান্য প্ৰেছাৰবোৰৰ কাৰণে তেওঁ শেষত সহ্য কৰি মানে চৰম সিদ্ধান্তটো লৈ লয় আল্টিমেট সেই ডিচিশ্যনটো লৈ লয় যিটো ল'ব নালাগে আচলতে বহুত আনফৰ্চুনেট হয় যদি সেই ষ্টুডেণ্টজনে তাৰ আৰু যদি নলয়ো কিছুমানে পাছ কৰে আপুনি এতিয়া যদি আমাৰ IAS অফিচাৰ্ছবিলাক চাই মেক্সিমাম IAS অফিচাৰ্ছ দেখিব IITian হয় পলিটিচিয়ান বহুত আছে IITian হয় ৰাইটাৰ আছে IITian হয় তাৰপিছত আপুনি বহুত বিজনেছমেন দেখিব IITian হয় তেওঁলোকে ইউৰেকাৰ টেষ্টটো কৰা নাছিলে বা তেওঁলোকে হয়তো বুজি পোৱা নাছিলে সেইটো সময়ত কি হ'ব লাগে IIT-টো আমাৰ সকলোৰে কাৰণে এটা লোভৰ বস্তুটো IIT-ত চিট পালে মানে লাইফ ছেটেল IIT-ত চিট পালে লাইফ ছেটেল নহয় জীৱনৰ আল্টিমেট গ'লটো IIT নহয় হেপিনেছ হয় এতিয়া হেপিনেছটো ক'ত পাব মানুহজনে এতিয়া যদি IIT-ত পঢ়িছে মানে ব্ৰিলিয়েণ্ট মাইণ্ড এটাই যেতিয়া IIT পৰীক্ষা দিলে IIT-ত চিট পালে পঢ়িলে তাৰপিছত পঢ়ি উঠি দেখিছে যে মই দেখোন এতিয়া এটা কৰ্পৰেট এটা ষ্ট্ৰাকচাৰ্ড এনভাইৰনমেণ্ট এটাত কৰ্পৰেট জব এটা কৰিব লাগে এটা টাইম লিমিট থাকিব যিটো মানে তেওঁৰ কাৰণে নহয় তেতিয়া তেওঁ কি কৰে তেওঁ সেইটো এৰি দিয়ে দি পেলাই তেওঁ নিজক তেতিয়া বুজি পোৱা হৈ যায় তেতিয়াহ'লে বহুত মানে পৃথিৱীখন দেখা হৈ যায়তো গতিকে তেওঁ নিজক বুজি পোৱা হৈ যায় গতিকে তেওঁ কি কৰি ভাল পায় সেইটো তেওঁ বুজি পায় আৰু সেই হিচাপে তেওঁ ৰাস্তাটো লৈ লয় গতিকে তেনেকুৱা ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট এজনে UPSC এক্সাম দিলে নিশ্চয় ক্ৰেক কৰিব আৰু যাৰ বাবে লোকচান কাৰ হ'ল লোকচানটো এটা নেশ্যনৰ লোকচান আমাৰ দেশৰ লোকচান চাওক IIT পোষ্ট চিট কেইটা মানে বহুত লিমিটেড চিট আছে ইমান লাখ ষ্টুডেণ্টে
ট্ৰাই কৰে তাৰে ভিতৰত এই ষ্টুডেণ্টজনে যেতিয়া IIT চিট এটা লৈ লয় IIT খড়গপুৰ হওক IIT গুৱাহাটী হওক য'তে তাতে যদি চিট এটা লৈ লয় তাৰমানে সেই চিটটো তেওঁৰ নামত দি দিলে চৰকাৰে তেওঁৰ পৰা এজন ভাল ইঞ্জিনিয়াৰ আশা কৰে বেলেগ আশা নকৰে আৰু তেওঁৰ পৰা তেওঁ এজন ভাল ইঞ্জিনিয়াৰ হ'ব আৰু দেশক তেওঁ তাৰ কাম দিব তেওঁ যদি গৈ পলিটিচিয়ান হৈ যায় তেতিয়া তেওঁৰ নামত যিটো চিট আছিলে IITৰ সেই চিটটো কোনে ল'লে সেইটোতো বেকাৰ গ'ল সেইটোতো কোনো কাম নাহিলে যদি তেওঁ প্ৰথমৰ পৰাই পলিটিচিয়ানৰ ফালে গ'লহেঁতেন তেতিয়াহ'লে সেই চিটটো বেলেগ এজন ইঞ্জিনিয়াৰ আমি পালোহেঁতেন যদি তেওঁ IAS অফিচাৰ গ'ল IAS অফিচাৰ লাগে কিন্তু তেওঁৰ কাৰণে তেওঁ নৰ্মেল ডিগ্ৰীটো পঢ়ি উঠিও তেওঁ IAS অফিচাৰ হ'ব পাৰিলেহেঁতেন তেওঁ IITত পঢ়াৰ কোনো প্ৰয়োজন নাছিলে গতিকে IITৰ ষ্টুডেণ্ট ইঞ্জিনিয়াৰ এজনো পালোহেঁতেন আমি ভাল ইঞ্জিনিয়াৰ এজন আৰু IAS অফিচাৰ এজনো পালোহেঁতেন দুটা বস্তুৰ ঠাইত আমি এটা বস্তু পাই আছোঁ মানে এটা বস্তু আমাৰ লছ হৈ আছে তেনেকুৱা বহুত লছ অলৰেডি ভাৰতৰ হৈছে আৰু সেইটোতো আমি ডাঙৰ লেভেলত কৈ আছোঁ তেনেকুৱা লছ আমাৰ আশে পাশে আপুনি যদি চাই আমাৰ আশে পাশে কিমান ল'ৰা ছোৱালী দেখিব যি চায়েন্সত পঢ়ি আছিলে অলপ দিন 2 বছৰ 3 বছৰ পঢ়িলে পঢ়ি পেলাই নোৱাৰিলে আকৌ আৰ্টছলৈ হয়তো হায়াৰ ছেকেণ্ডেৰী চায়েন্সত পঢ়িলে পিছত ডিগ্ৰী আৰ্টছত গুচি কমাৰ্চত গুচি আহিলে গতিকে আমি বহুত লছ তেনেকুৱা আমাৰ হৈছে সেইকাৰণে মানে পটেঞ্চিয়েল যিটো আমি কৰিব পাৰোঁ সেই পটেঞ্চিয়েলটো চিনি পোৱাটো আটাইতকৈ ডাঙৰ কথা আৰু তাৰ কাৰণে আমি কেৰিয়াৰ গ'ল কেনেকৈ ল'ব লাগে কি ফেক্টৰ তাৰ ওপৰত ডিপেণ্ড কৰে এই এৱাৰনেছটোৱে আমাৰ সমাজত এতিয়া চবতকৈ প্ৰয়োজনীয় বস্তু নিশ্চয় আপুনি যিহেতু শিক্ষক হয় আপুনি ক্লাছত এইবিলাক কথা নিশ্চয় আপুনি কয় সেই ষ্টুডেণ্টখিনিয়ে চাগে খুব ভাল পায় আপোনাক ষ্টুডেণ্টৰ লগততো মই বহুত ফ্ৰেণ্ডলি থাকোঁ গতিকে ষ্টুডেণ্টৰ মই সিহঁতৰ চাইক'লজিও বুজি পাওঁ গতিকে সিহঁতৰ লগত মই যিমান আটাইতকৈ দুষ্ট ষ্টুডেণ্ট যিজন হ'ব ক্লাছটোৰ যিজনক হয়তো কিছু টিচাৰে বেয়াই পায় সেই ষ্টুডেণ্টজনে কিন্তু মোৰ কথা শুনিব এতিয়া ইয়াৰ আগতো তেনেকুৱা ষ্টুডেণ্ট আছিলে তেওঁৰ মনটো আপুনি বুজি পায় মনটো বুজি পাব এনেকুৱা ষ্টুডেণ্ট আছে মোৰ স্কুলত যি কি কৰে বাকী দিনকেইটাত হয়তো বিয়াত কেটাৰিঙৰ কাম কৰিব এনেকুৱা ষ্টুডেণ্ট পাৰ হৈ গৈছে যি বিয়াত কেটাৰিঙৰ কাম কৰে আৰু পৰীক্ষা দিবলৈ মাজে মাজে স্কুললৈ আহে এতিয়া সেই ষ্টুডেণ্টজনে মাজে মাজে স্কুললৈ আহে বুলি তাক যদি আমি নেগলেক্ট কৰোঁ বা তাক যদি আমি কিবা পানিছমেণ্ট দিবলৈ যাওঁ তেতিয়া সেই ষ্টুডেণ্টজনে জীৱনত স্কুল নাহিব আৰু নিশ্চয় গতিকে তাক যদি মই বুজি পাওঁ আচলতে কেলেই হৈছে তোৰ কিয় হৈছে কেটাৰিঙৰ কাম কেতিয়া কৰে আৰু তাক যদি মই অকণমান বুজাই দিওঁ ঠিক আছে তই এইটো কাম কৰি থাক কিন্তু এনেকৈ মিলাব লাগিব তেতিয়া সি স্কুল আহি ভাল পোৱা হ'ব গতিকে এই দুষ্ট ষ্টুডেণ্টজনৰ পৰা এটা ব্ৰিলিয়েণ্ট ষ্টুডেণ্টজনলৈকে এই যে সম্বন্ধ এটা যে থাকিব লাগে ষ্টুডেণ্টজনৰ সেইটোৱে আচলতে সেইকাৰণে মই ষ্টুডেণ্ট কোচ বুলি যিটো কৈছে আপুনি ঠিকেই ষ্টুডেণ্ট কোচ হ'বলৈ মই ভাল পাম সিহঁতৰ টিচাৰতকৈ মানে সিহঁতৰ কোচৰ কামটো অকণ বেলেগ হয় নিশ্চয় আমাক এনেকুৱা শিক্ষক লাগে স্কুলে সঁচাকৈ ভাল লাগিছে কথা পাতি মই আন এটা প্ৰশ্নলৈ যাব বিচাৰিছোঁ অবিনাশ বৰুৱা ডাঙৰীয়া আগতে আমাৰ নীতি শিক্ষাৰ এখন কিতাপ আছিলে এতিয়া হয়তো মুখ্যমন্ত্ৰী আকৌ দিছে নেকি আকৌ দিছে বুলি শুনিছোঁ বাট এই যিটো চেপ্টাৰ যিখিনি কথা আমি আলোচনা কৰি আছোঁ ক্লাছ 8ত বা স্কুলখনত বা কলেজখনত বা হায়াৰ ছেকেণ্ডেৰীখনত এটা এনেকুৱা ধুনীয়া ডিপাৰ্টমেণ্ট এই বস্তুটোক লৈ পেলাই বা এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰি নেকি সকলোবিলাক স্কুলত বা আপোনাকে মাতি নিলে এখন স্কুলত আজি বোলে এইখিনি বস্তু দিয়া হ'ব আপুনি কুৱেশ্যনখিনি সুধিলে লিখিলে তেওঁলোকে আপুনি ৰিপৰ্টটো দিলে তেওঁলোকে এটা আইডিয়া কৰিব পাৰিব তেনেকুৱা কৰিব নোৱাৰি নেকি আৰু ব্যক্তিত্ব বিকাশৰ যিটো আপুনি কথা কৈছে সেইটোওতো এটা পাৰি ন স্কুলে নাই চাওক আমাৰ একেবাৰে নাই বুলি ক'ব নোৱাৰি আমি অসমৰ স্কুলকেইখনৰ হয়তো নাপাম বিচাৰি কিন্তু KV বা JNV যিখিনি চেণ্ট্ৰেলৰ স্কুল আছে তাত কাউন্সিলৰ অলৰেডি তেওঁলোকৰ আছে এতিয়া মই ৰিচেণ্টলি তিতাবৰ JNVলৈ মোক মাতিছিলে তিতাবৰ নৱোদয়ত মই ক্লাছ 9ৰ পৰা 12লৈ ষ্টুডেণ্টৰ লগত মই কথা পাতিছোঁ এতিয়া তেওঁলোকে মোক মাতিছিলে কেলে কেৰিয়াৰ কাউন্সিলিঙৰ পাৰ্ট এটা ল'বৰ কাৰণে যিটো মই কেৰিয়াৰ কাউন্সিলিঙৰ লগত জড়িত গতিকে কেৰিয়াৰ কাউন্সিলিঙৰ পাৰ্ট এটা ল'বৰ কাৰণে লগতে মটিভেট কৰিবৰ কাৰণে এজ এ মটিভেটৰ তেওঁলোকে মোক মাতিছিলে চ' আমি স্কুলৰ লগত সেইটো আমাৰ আছে জড়িত হৈ আছোঁ কিন্তু আমাৰ যিখিনি আমাৰ অসমৰ স্কুলত হয়তো সেইটো আহিবলৈ আৰু অকণমান সময় লাগিব এতিয়া ব্যক্তিত্বৰ কথাটো যিটো কৈছে আমি জানিব লগা ব্যক্তিত্ব শিকিব পৰা জেগা কিন্তু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে নাই সিহঁতে চাই শিকে এতিয়া মোক যদি মোৰ স্কুলৰ ষ্টুডেণ্টখিনিয়ে বা মোৰ আশে পাশে থকা ষ্টুডেণ্টখিনিয়ে যদি মোক চাইছে মই যি কৰিছোঁ মোক চাই শিকি আছে সিহঁতে গতিকে সেইটো অজানিতে হৈ আছে এতিয়া সেইটোৱে যদি আপুনি ঠিক কৰিবলৈ বিচাৰে ধৰক এইটো এতিয়া ইণ্টাৰভিউ ৰুম এটা হৈ লওক এইটো ইণ্টাৰভিউ ৰুমত এজন কেণ্ডিডেটে যেতিয়া গোটেই কেণ্ডিডেটে বাহিৰত ভৰপূৰ হৈ আছে 2টা পোষ্টৰ কাৰণে যেনিবা কেণ্ডিডেট আহিছে কেণ্ডিডেটকেইজনক ইণ্টাৰভিউ ল'ম দৰ্জাখন খুলি সোমাই আহি বহালৈকেই আমি ষ্টুডেণ্ট কেণ্ডিডেটজনক আধা জাজ কৰি পেলাওঁ যে এইজনে পাব পাৰে নে নোৱাৰে
মুখ খোলাৰ আগতে কিন্তু আপোনাৰ ডিচিজন হৈ যায় যে এই ষ্টুডেণ্টজন চিলেক্ট হ'ব, এই কেণ্ডিডেটজন চিলেক্ট হ'ব পাৰে নে নোৱাৰে। 50% ডিচিজন তাতেই হৈ যায়, বাকী 50%হে আপুনি কথা বতৰা পাতি পেলাই কৰে। এতিয়া চাওক, তাতেতো একো কৰা নাই, তেওঁ দৰ্জাখন খুলিছে, খোজ কাঢ়িছে, কেনেকৈ আহিছে, বহিছে কেনেকৈ, তেওঁৰ ড্ৰেছিং চেন্স কেনেকুৱা, তেওঁৰ মুখৰ মানে ফেচিয়েল এক্সপ্ৰেশ্যন কেনেকুৱা, এই কথাখিনিতেই ওলাই পৰে যে সেই মানুহজনৰ ব্যক্তিত্ব কেনেকুৱা। কিন্তু এইখিনি কথা ক'তো নিশিকে। আমাৰ ল'ৰা হঠাৎ সেইটো ঠিক কৰিব পৰা বস্তু নহয় নহয়। আজি মই ইণ্টাৰভিউ দিবলৈ যাম, আজি ৰাতি মই সেইটো ঠিক কৰি কাইলৈ গুচি যাম, সেইটো নহয় নহয়। সেইটো চাৰ্ট এটা ইস্ত্ৰি কৰিব পাৰিব, কিন্তু সদায় ইস্ত্ৰি কৰি পিন্ধাটো এটা অভ্যাস। গতিকে আপুনি যদি ষ্টুডেণ্ট এজনক যদি চিভিল ছাৰ্ভেণ্ট এজন বনাব বিচাৰে, যদি IAS বা SCS বিষয়া এজন যদি বনাব বিচাৰিছে, তেতিয়াহ'লে হঠাৎ তেওঁক চিভিল ছাৰ্ভেণ্ট বনাই দিব নোৱাৰিব। তেওঁ পঢ়ি ধৰি পৰীক্ষা পাছ কৰিব, কিন্তু তেওঁৰ ব্যক্তিত্বটো হ'ব লাগিব ন চিভিল ছাৰ্ভেণ্ট। তাৰ কাৰণে আমি সৰুৰ পৰা বুলি ক'লে মই ক্লাছ 6ৰ পৰাই কৈছোঁ, মিনিমাম ক্লাছ 6ৰ পৰা তেওঁক সেইটোৰ লগত জড়িত কৰিব লাগিব। এতিয়া তাৰ সেইখিনি শিকাবৰ কাৰণে কোনো ইনষ্টিটিউট নাই। মই ভাবোঁ যে ইনষ্টিটিউট হ'ব লাগে। আপুনি যিটো কৈছে কলেজতো হয়তো এইটো এটা ব্ৰাঞ্চ থাকিব লাগে ব্যক্তিত্বলৈ। আমাৰ বিদ্যালয়বিলাকতো এটা সম্পূৰ্ণ তাৰ লগত ছেপাৰেট ব্ৰাঞ্চ এটা থাকিব লাগে, আৰু তেনেকুৱা মেণ্টৰ থাকিব লাগে। ঠিক কৈছে। এতিয়া আমি এটা চেণ্টাৰ খুলিছোঁ যোৰহাটত, ইউৰেকা কোচিং কাউন্সেলিং এণ্ড মেণ্টৰিং চেণ্টাৰ, যোৰহাট তৰাজানতে খুলিছোঁ। তাত আমি ক্লাছ 6ৰ পৰা এই কামটো কৰোঁ। চাওক, আপুনি 3টা ৱৰ্ড কিন্তু জড়িত হৈ আছে, কোচিং, কাউন্সেলিং, মেণ্টৰিং। কোচিংটো অল ছাবজেক্ট কোচিং, সেইটো এটা নৰ্মেল কথা, সকলোৱে কৰে, আমিও কৰোঁ। আমি এইটো কিবা বেলেগ ধৰণে কৰোঁ, অকণমান এইটো বেলেগ কথা। মই বাকী 2টা কথাৰ ওপৰত দিছোঁ, কাউন্সেলিং এণ্ড মেণ্টৰিং। এইটো এটা নতুনকৈ এড কৰা হ'ল। কোচিং অনলি কোচিং নহয়, কিন্তু অনলি কোচিং চবতে পাই যাব। কাউন্সেলিং বুলি ক'লে মই ইমান দেৰি কথা পাতি আছোঁ কেৰিয়াৰ কাউন্সেলিঙৰ আৰু মেণ্টেল হেল্থ কাউন্সেলিঙৰ কথা, এই কথাখিনি কাউন্সেলিঙত আহে। আমি সেইটো কাম কৰাওঁ। আমাৰ তাত যেতিয়া ক্লাছ 6ৰ ষ্টুডেণ্ট এজন আহে, আমি ফাৰ্ষ্ট এই চাইক'মেট্ৰিক এছেছমেণ্টটো কৰাওঁ, তেওঁৰ ৰিপৰ্টটো উলিয়াই লওঁ, তেওঁৰ গ'লটো ছেট কৰোঁ, আৰু তাৰ পাছত তাৰ কাৰণে তেওঁক মেণ্টেলি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, সেই কথাখিনি তেওঁক ক্লাছ 6ৰ পৰাই আমি কোচিঙৰ লগে লগে সেইটো লৈ যাওঁ। মানে এটা কথা কওঁ, যিটো ইউৰেকাৰ যিটো চেণ্টাৰ আছে যোৰহাটত, তাত যদি কোচিং কৰিবলৈ আহে, এইকেইটাৰ লগত ধুনীয়াকৈ গুচি যাব পাৰে, লৈ যাব পাৰে তেওঁলোকে মানে লগত পাই যায়, এইখিনি লগত পাই যায়। ইউৰেকাৰ 2টা পাৰ্ট আছে। ইউৰেকা কেৰিয়াৰ এছেছমেণ্ট এণ্ড কাউন্সেলিং ছাৰ্ভিচেছ, সেইটো অনলাইন হয়, অল অভাৰ আছাম আমি দিওঁ। 2 নম্বৰ হ'ল ইউৰেকাৰ এটা যোৰহাটৰ নিজৰ চেণ্টাৰ আছে, ইউৰেকা কোচিং কাউন্সেলিং এণ্ড মেণ্টৰিং চেণ্টাৰ। এইটো কোচিঙৰ কথা মই ক'লোঁ, কাউন্সেলিঙৰ কথা ক'লোঁ, লগত মেণ্টৰিং যিটো কথা কৈছোঁ। মেণ্টৰিং বুলি কওঁতে এই যে ব্যক্তিত্বৰ কথাখিনি যিখিনি আমি পাতি আছোঁ, এই ব্যক্তিত্বৰ কথাখিনি তাত শিকোৱা হয়। কেনেকৈ আপুনি খোজ কাঢ়িব লাগে ষ্টুডেণ্টজনে, কেনেকৈ কথা ক'ব লাগে, কেনেকৈ পাব্লিক স্পিকিং কেনেকৈ হ'ব, ড্ৰেছ আপ কি হ'ব, বহিব কেনেকৈ লাগে, এই কথাখিনি আমি মেণ্টৰিঙত শিকাওঁ। গতিকে এটা অভাৰঅল হলিষ্টিক ডেভেলপমেণ্টৰ চেণ্টাৰ এটা আমি তাত জেনেৰেট কৰি আছোঁ, যিটো ইউৰেকা কেৰিয়াৰ এছেছমেণ্ট এণ্ড কাউন্সেলিং ছাৰ্ভিচটো এটা ছেপাৰেটলি আছেই আমাৰ, সেইটো আমি ছাৰ্ভিচ দি আছোঁ। তাৰ উপৰিও এই চেণ্টাৰটো এইটো অফলাইন চেণ্টাৰ, এইটো তাত আমাৰ চেণ্টাৰত এডমিশ্যন লৈ পেলাই সেইটো ষ্টুডেণ্টে কৰে। অ'কে, মই এই বস্তুখিনি শিকিছিলোঁ মৰফাৰ পৰা। আচ্ছা, ইয়াত গুৱাহাটীত আহি ফাৰ্ষ্ট, আজি পৰা 15 বছৰমানৰ আগত। তাৰপিছত তাৰ আগতে মই শিকিছিলোঁ SSBত, মই আৰ্মিত আছিলোঁ, আৰ্মি ট্ৰেইনিং চেণ্টাৰত আছিলোঁ। তাত মই এমাহ শিকিছিলোঁ ছাৰ্ভিচ ছিলেকশ্যন বৰ্ডৰ পৰা। এই কথাখিনিয়ে যদি আমি পাব্লিক ছেক্টৰত কৰোঁ, ষ্টুডেণ্টৰ কাৰণে কৰোঁ, যথেষ্ট উপকৃত হ'ব সঁচাকৈ। হয়, এনেকুৱা আমি ৰিটায়াৰ্ড পাৰ্চনেলিটিবিলাককো আমি স্কুলত এংগেজ কৰিব পাৰোঁতো। আমি তেওঁলোকক চেণ্টাৰ লৈ যদি প্ৰত্যেকখন স্কুলতে পচিবল নহয়, আমাৰ এডুকেশ্যন ব্লক থাকে, ব্লকবিলাকত আমি তেওঁলোকক এংগেজ কৰাব পাৰোঁ, আমি ৱৰ্কশ্বপ পাতিব পাৰোঁ। তেনেকুৱা কিমান ৰিটায়াৰ্ড পাৰ্চনেলিটি আছে আৰ্মি, আৰু তেওঁলোক কিমান হাইলি মানে তেওঁৰ পাৰ্চনেলিটি দেখিলে আপুনি চেলুট কৰিবলৈ মন যায়। গতিকে তেনেকুৱা ব্যক্তিক আমি কেনেকৈ ইউজ কৰিব পাৰোঁ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্টত, সেইটোত আমাৰ চিন্তা কৰিব প্ৰয়োজন আছে। গুণ উৎসৱে ক'ৰবাত কিবা কিবি কৰিছে, বাট সিমান পৰ্যায়লৈকে কৰিছে নে মোৰ সন্দেহ আছে। গুণ উৎসৱ এটা ভাল পদক্ষেপ, মই প্ৰথমতে এইটো কওঁ। গুণ উৎসৱ অসম চৰকাৰৰ এটা ওৱান অফ দ্য বেষ্ট মুভ। গতিকে গুণ উৎসৱে স্কুলখনৰ অভাৰঅল গোটেইখিনি চায়, কিন্তু গুণ উৎসৱৰ গ্ৰেডিংটো বৰ্তমান ষ্টুডেণ্টৰ ডেভেলপমেণ্টৰ ওপৰতহে দিছে। সেইটো কিন্তু একাডেমিকেল ডেভেলপমেণ্টৰ ওপৰত দিছে, যিটো মানে ষ্টুডেণ্টৰ কিমান বুজি পাইছে, কিমান লিখিব পাৰিছে, তাৰ ওপৰতেই মাৰ্কিংটো মেইনলি হয়। তাৰ লগত ৰিলেটিভলিহে স্কুলৰ পাৰ্টটো থাকে, সেইটো বহুত 20% মান থাকে, বহুত কম থাকে। গতিকে ষ্টুডেণ্টৰ কিন্তু ব্যক্তিত্বৰ ওপৰত টেষ্ট এতিয়ালৈকে হোৱা নাই। অ'কে, ইমানখিনি কথা পাতি এটা বস্তুৱে অনুভৱ কৰিলোঁ, আৰু আপোনালোকক আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে আপোনাৰ সন্তান ভৱিষ্যতলৈ কি হ'ব? আৰ্টছত পঢ়িবনে, ছায়েন্সত পঢ়িবনে, ডক্টৰ হ'বনে, ইঞ্জিনিয়াৰ হ'বনে, স্পৰ্টছ পাৰ্চন হ'বনে, অভিনেতা হ'বনে, কিনো হ'ব আপোনাৰ সন্তান, তাক আপুনি জানিব পাৰে কিছুমান প্ৰশ্ন আৰু কিছুমান প্ৰক্ৰিয়াৰ জৰিয়তে। আৰু সেয়া ক্লাছ 2ৰ পৰা
ক্লাছ 8, 9, 10ৰ ভিতৰত আপোনালোকে কৰি পেলাব পাৰে। ক্লাছ 8টো আটাইতকৈ বেছি ভাল বুলি অবিনাশ বৰুৱা ডাঙৰীয়াই কৈছে। কিন্তু ক্লাছ 2 মানৰ পৰা যেতিয়া এজন শিশুৱে এটা প্ৰশ্নৰ উত্তৰ নিজে দিব পৰা হ'ব, তেতিয়াৰ পৰা এই কামখিনি কৰিলে খুব বেছি ভাল বুলি অবিনাশ বৰুৱা ডাঙৰীয়াই কৈছে। আৰু তেনেকৈ বহু প্ৰশ্ন কৰি এটা প্ৰক্ৰিয়াৰ জৰিয়তে বহু শিশুক উপকৃত কৰিছে, অভিভাৱকক উপকৃত কৰিছে। চিন্তিত অভিভাৱকে এটা সিদ্ধান্ত ল'ব পাৰিছে যে তেওঁৰ সন্তানে ভৱিষ্যতলৈ কি কৰিব। কথাখিনি ঠিকেই কৈছোঁ নে? ঠিকেই কৈছে। মই জাষ্ট সংযোজন সংযোজন কৰি দিম। মানে জানিব পাৰিব ঠাইত, আপুনি যে কৈছে অভিভাৱকে জানিব পাৰিব, তাৰ ঠাইত অভিভাৱকে নিজৰ শিশুজনক, বাচ্ছাটোক এটা পথ দেখুৱাব পাৰিব। এইটো ধৰক এতিয়া মই গাড়ী এখন লৈ যদি মই কলিয়াবৰত গাড়ী এখন লৈ মই ৰেডি হৈ যাওঁ আৰু মই ক'ত যাব লাগে নাজানো, তেতিয়া মই যেনি তেনি গৈ ক'ৰবাত পামগৈ। কিন্তু মই যদি জানো যে মই গুৱাহাটী যাব লাগে, তেতিয়া মই এইফালে যাম নে পশ্চিম ফালে যাব লাগিব বুলি মই চিয়'ৰ হ'ম। গতিকে আৰু যাবৰ কাৰণে আমি ইণ্টাৰেষ্টেড হ'ম। তেনেকুৱাকৈ যেতিয়া ষ্টুডেণ্ট এজনে জানিব যে তেওঁ ফিউচাৰত তেওঁ কি হ'ব, কি হ'বলৈ তেওঁ গ'লটো কি চিট কৰিছে। এম ইন লাইফ যে ৰচনাখন লিখি থাকিলেইটো নহ'ব, সেইখনতো থাকিব লাগিব। গতিকে এম ইন লাইফ যেতিয়া তেওঁ ছেট হ'ব, তেতিয়া সেইটো লাইনত তেওঁ পঢ়িব পাৰে। তাৰ পৰা দুটামান বস্তু তেওঁ ছেভ হ'ব। 1 নম্বৰ সময়, 2 নম্বৰ পইচা। পইচাটো তথাপিও যেনতেন। গতিকে সময়টো কিন্তু ছাত্ৰ অৱস্থাৰ সময়টো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু। আৰু এইটো আমি ক্লাছ 2ৰ পৰা কৰোঁ। আৰু ক্লাছ আপোনাৰ কোনো লিমিট নাই। ইফালে ডিগ্ৰী কৰিলে পৰা ডিগ্ৰী পাছ সকলেও কৰিব পাৰে। কিন্তু মই বিশেষকৈ জোৰ দিছোঁ 8ক জোৰ দিয়াৰ কাৰণটো হ'ল 8ৰ পৰা ছাবজেক্ট ছিলেকশ্যন হয়। কিন্তু 8, 9, 10 বিশেষকৈ এতিয়া যিসকলে মেট্ৰিক দিলে, তেওঁলোকে এতিয়া ষ্ট্ৰীম এটা ছিলেক্ট কৰিব, ছায়েন্স, মেথছ, ছায়েন্স লয়, কমাৰ্চ লয়। এতিয়া ষ্ট্ৰীমটো ছিলেক্ট কৰাৰ আগতেই যদি তেওঁ এবাৰ এছেছমেণ্টটো কৰি লয়, তেতিয়া তেওঁ চিয়'ৰ হ'ব পাৰিব যে মই এইকেইটা ছাবজেক্ট ল'ব লাগে আৰু এইকেইটা ছাবজেক্ট লৈ মই পঢ়িব লাগে ক্লাছ। তেনেকৈ যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিছে, এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পাছত তেওঁ কি কৰিব, সেইটো তেওঁলোকে এতিয়া যদি এছেছমেণ্টটো কৰে, তেওঁলোক চিয়'ৰ হ'ব পাৰিব। বিফ'ৰ এডমিশ্যন তেওঁলোকে এইটো কৰাটো আটাইতকৈ প্ৰয়োজনীয়। এতিয়া আহিলোঁ মেইন বিষয়টোলৈ। ইয়াত খৰচ কি হয়? আচ্ছা, খৰচ চাওক, কাউন্সিলিঙৰ খৰচটো চিটি ভেদে বেলেগ বেলেগ। গতিকে আপুনি দিল্লীত যিটো খৰচ হ'ব, মুম্বাইত যিটো, বেংগলোৰত যিটো খৰচ হ'ব, গুৱাহাটীত তাত হয়তো খৰচটো বেলেগ হ'ব। কিন্তু আমাৰ খৰচটোৰ কথা আমি ক'ব গৈছোঁ, আমাৰ 3টা মেইনলি ছেশ্যন হয়। এটা প্ৰি কাউন্সেলিং ছেশ্যন, এটা এছেছমেণ্ট আৰু এটা হ'ল কাউন্সেলিং ছেশ্যন। এতিয়া এইটোত আমি 8,000 পৰা 10,000 টকাত খৰচ হয়। কিন্তু আমি সেইটো নকৰোঁ। আমি যিসকলৰ কাউন্সেলিং আৰু এছেছমেণ্ট কৰে, তেওঁলোক আমি 4,000ত গোটেই কমপ্লিট কৰ্চ হৈ যায়, এছেছমেণ্ট হৈ যায়, লগতে তেওঁ গ'ল ছেট হৈ যায় গোটেইখিনি। আৰু লগতে ইয়াৰ লগতে আমাৰ ফালৰ পৰা আমাৰ ৱেবছাইট যিটো আছে eurekacareer.edumailstone.com, আমাৰ ৱেবছাইটত তেওঁ এটা লগ ইন ID পাছৱৰ্ড পায়, যিটো তেওঁ লাইফ টাইম ইউজ কৰিব পাৰে। আৰু সেইটোত কি আছে, তেওঁ ইণ্ডিয়া কলেজেছ, যিমান ইণ্ডিয়াৰ কলেজ আছে তাৰ বিষয়ে তেওঁ ইনফৰমেশ্যন ল'ব পাৰে। কি এক্সামছ যিমান হয় ইণ্ডিয়াৰ, কি এক্সামছ হয় তাৰ ইনফৰমেশ্যন ল'ব পাৰে। এব্ৰড কলেজ কি আছে, ইউনিভাৰ্চিটিজ কি আছে তাৰ ইনফৰমেশ্যন ল'ব পাৰে। AI বেছ এটা কেৰিয়াৰৰ ওপৰত যিকোনো কুৱেশ্যন তেওঁ সুধিব পাৰে। গতিকে এটা লাইফ টাইম ছাপৰ্টৰ এটা তেওঁ প্লেটফৰ্ম এটা পাই যায় লগতে। তাৰপিছতে এজন শিশুৱে এইখিনি চব পাই গ'ল। পাই যোৱাৰ পিছত আপোনালোকক কেনেকৈ থেংকছ ক'ব তেওঁলোকে? পাই গ'লোঁ। মানে মই এইটো ক'ব বিচাৰিছোঁ, আপোনালোকৰ লগত জড়িত কেনেকৈ হৈ থাকিব? ফোন নম্বৰ, ৱেবছাইট, কিবা কিবি মই ডেছক্ৰিপশ্যনত দি দিম বাৰু। ডেছক্ৰিপশ্যনত আপুনি দি দিব। আমাৰ ফোন নম্বৰত ফোন বা হোৱাটছএপ কৰিব পাৰে। হোৱাটছএপ বেছি প্ৰিফাৰ কৰোঁ, তথাপি ফোন কৰিলে কথা নাই। 7002419006 এইটো আমাৰ ফোন নম্বৰ। বাকী আমাক গুগলত যদি আপুনি চাৰ্চ কৰে ইউৰেকা কেৰিয়াৰ বুলি, তেতিয়া আমাৰ ৱেবছাইট আহি যাব। আৰু লগতে আপুনি কেৰিয়াৰ কাউন্সিলৰ নিয়াৰ মি বুলি মাৰিলেও আমি ওলাই যাম। ইউৰেকা কেৰিয়াৰ এছেছমেণ্ট কাউন্সেলিং ছাৰ্ভিচেছ। অসমত একমাত্ৰ বুলি ক'ব নোৱাৰে। অসমত বিভিন্ন ধৰণৰ কাউন্সেলিং ছাৰ্ভিচেছ হয়তো আছে, কিন্তু আমাৰ মেথডটোত আমি হয়তো আছোঁ। গতিকে আমি যিটো মেথডত কৰোঁ গোটেই কাউন্সেলিং ছাৰ্ভিচটো, আমাৰ মেথডটোত হয়তো আপুনি যোৰহাটতো চাৰ্চ কৰিলে গুগল মেপত ওলাই যায়, গুৱাহাটীতো ওলাই যাব গুগল মেপত। গতিকে আপুনি তাতে গৈ কৰিব পাৰে। আমাৰ ৱেবছাইটত গৈ কৰিব পাৰে, ৱেবছাইটত ধুনীয়াকৈ ওলাই যায়। আকৌ মই ৱেবছাইটটো এবাৰ কৈ দিছোঁ, eurekacareer.edumailstone.com। এইখিনি জনাবলগীয়া তথ্যখিনি আছিলে। ইমানখিনি ইউৰেকাৰ বিষয়ে কথা পাতিলোঁ আৰু মই ভাবোঁ এই ভিডিঅ'টোৰ জৰিয়তে বহু শিশু, বহু অভিভাৱকে তেওঁৰ লগত যোগাযোগ কৰিব। 2টা প্ৰশ্ন এজ এ শিক্ষক হিচাপে, ঠিক আছে, ছাত্ৰ ছাত্ৰীৰ বাবে কিবা এটা কৈ থৈ যাব লাগে যে এজ এ ছাকচেছনো কি একচুৱেলি? আমি ছাকচেছৰ পিছত দৌৰি থাকোঁ। মই 3 ইডিয়টছৰ ডাইলগটো সোধা নাই, যে মই ক'ব বিচাৰিছোঁ আমি ছাকচেছৰ পিছত দৌৰি আছোঁ, হয়, বাট ছাকচেছটো কি সেইটোৱে আমি বুজি কেতিয়াবা নাপাওঁ। চাওক, এটা ভাল কথা এটা আছে যিটো আচলতে গুৰুবিলাকে কয় যে আমাক পৃথিৱীলৈ ভগৱানে কিবা নহয় কিবা কামৰ কাৰণে পঠিয়াইছে।
আৰু সকলোৰে ৰোলটো পৃথিৱীত বেলেগ বেলেগ এতিয়া এদিনা এখন মিটিঙত আমাৰ সৰু ছোৱালী এজনীয়ে এইটো প্ৰশ্ন সুধিছে ছাৰ মই যে পৃথিৱীলৈ কেলেই আহিছোঁ মোৰনো ৰোলটো কি পৃথিৱীত এতিয়া তেওঁক আমাৰ যোৰহাটৰ DC ছাৰে কৈছিলে যে তোমাৰ ৰোলটো তুমি গম পাবা তুমি ৰখিব লাগিব গতিকে আমাৰ কৰ্মই ধৰ্ম বুলি যিটো কৈছে যিটো কৰ্ম কৰি তুমি সুখ পাবা মই ধন টকা পইচাৰ কথা কোৱা নাই যিটো কৰ্ম কৰি তুমি সুখ পাবা আৰু যিটো কৰ্মৰ দ্বাৰা তুমি মানুহক বিলাব পাৰিবা সুখ বিলাব পাৰিবা সেইটোৱে হ'ল তোমাৰ প্ৰকৃত সুখৰ সংজ্ঞা বা ছাকচেছফুল হোৱাৰ সংজ্ঞা তুমি কামটো কৰি নিজেও সুখ পাব লাগিব আৰু তোমাৰ কামটোৰ দ্বাৰা আনেও সুখী হ'ব লাগিব গতিকে তাৰ বিনিময়ত তুমি 1 টকা পোৱা 100 টকা পোৱা 1 লাখ টকা পোৱা সেইটো পইচাটো মেটাৰ নকৰে গতিকে তুমি যদি সমাজলৈ কিবা এটা তোমাৰ ফালৰ পৰা সুখী হ'ব পৰা কিবা এটা কাম কৰিব পাৰিছা দেন ইউ আৰ ছাকচেছফুল খুব ধুনীয়া ডেফিনেশ্যন তো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষ কৰিব বিচাৰিম মই ভাবোঁ যোৰহাটতে বাকীখিনিতো অনলাইন হয় গোটেইখিনি আপোনালোকৰ ছিষ্টেমটোতো গোটেইটো অনলাইন হয় য'তে থাকক তাৰ পৰাই কৰিব পাৰে সকলো আমাক আমাৰ ফোন নম্বৰত খবৰ কৰিব আমি তাত লিংক পঠিয়াই দিম যে আমাৰ লিংকত গৈ তাত গৈ তেওঁ এছেছমেণ্টটো কৰিব পাৰিব এছেছমেণ্টটো মই আকৌ এবাৰ কৈছোঁ এটা ঘৰতে বহি কম্পিউটাৰ বা মোবাইলত কৰিব পৰা এছেছমেণ্ট হয় যিটোত আমি 1-on-1 লগ পোৱাৰ কোনো প্ৰয়োজন নাই এছেছমেণ্টটো কৰাৰ পিছত তেওঁ গোটেই কুৱেশ্যন এনচাৰখিনি দিলে তাৰ পৰা আমি গম পাই যাওঁ তাৰপিছত আমি তাক কি কৰোঁ ৰিপৰ্ট এটা জেনেৰেট কৰোঁ আৰু ৰিপৰ্টটো মানুহজনলৈ পঠিয়াই দিওঁ তাৰপিছত আমি কথা পাতোঁ সেয়া আমি ফোনতো পাতিব পাৰোঁ যদি ওচৰত থাকোঁ তেতিয়া আমি ফেচ টু ফেচো পাতিব পাৰোঁ বা আমি ভিডিঅ' কল যোগেও কথা পাতিব পাৰোঁ ষ্টুডেণ্টজনৰ লগত ভিডিঅ' কল যোগেও কথা পাতোঁ আমি গতিকে এই গোটেইকেইটা মেথড আছে গতিকে সেইটো অসমৰ ধুবুৰীৰ পৰা কন্যাকুমাৰী হওক বা যিকোনো ঠাইৰ পৰাই কৰিব পৰা বস্তু কোনোবা অসমীয়া মানুহ এজন বেংগলোৰৰ পৰা কৰিব বিচাৰিছে এইটোও কৰিব পাৰিব আৰু যদি যোৰহাটৰ ওচৰে পাজৰে যিখিনি থাকে তেওঁলোকে যোৰহাটৰ চেণ্টাৰত যাব পাৰে যোৰহাটৰ ওচৰে পাজৰে থকাখিনি আমাৰ চেণ্টাৰলৈ আহিব পাৰে আমাৰ তৰাজানৰ ডমিন'জৰ কাষতে আমাৰ চেণ্টাৰটো আছে গতিকে তালৈকে আহিব পাৰে আৰু গুৱাহাটীতো আমাৰ পাৰিব আহিবলৈ বা মোক কণ্টেক্ট কৰিব কেতিয়াবা আমি হোম ভিজিটো কৰি দিওঁ কেতিয়াবা আৰু এই যিটো আপোনালোকে প্ৰজেক্ট বনাই দিব তাৰপিছত আপোনালোকে কিবা তেওঁলোকক এজ এ বুকছ এজ এ কিবা চাৰ্টিফিকেট তেনেকুৱা প্ৰভাইড কৰে না আমি যিটো ৰিপৰ্ট আছে ৰিপৰ্ট আমাৰ 30 পেজৰ যিটো প্ৰিণ্ট আউট ৰিপৰ্ট হয় 30 পেজৰ প্ৰিণ্ট আউট ৰিপৰ্টটো আমি দি দিওঁ আৰু সেইটো লাইফ টাইমৰ কাৰণে তেওঁ ইউজফুল হৈ থাকিব তেওঁৰ গোটেই জীৱনৰ আমাৰ যেনেকৈ জীৱন কুণ্ডলীটো সেইখনেই হয় গতিকে সেইখনে তেওঁ লাইফ টাইমৰ কাৰণে তেওঁ পাই যাব আৰু সেইখন তেওঁ ইউজ কৰিব পাৰিব নিশ্চয় শেষত ভাল কথা ক'লে আমিতো জীৱন কুণ্ডলী জ্যোতিষীৰ ওচৰত বনাওঁৱেই জন্ম হোৱাৰ লগে লগে সময়টো লৈ আৰু ভৱিষ্যতৰ বাবে আমাৰ এই কুণ্ডলীখনো প্ৰয়োজন ইউৰেকাৰ যে সেই কুণ্ডলীখন থাকিলে অন্ততঃ আমি গাইডেঞ্চটো পাম আমি ভৱিষ্যতলৈ কি হ'ম ভাগ্যটো লাগিবই বাট কৰ্ম কিনো কৰিব সেইটোৰ কাৰণে ইউৰেকাৰ এই কামখিনি কৰাটো প্ৰয়োজনীয় ঠিকেই ক'লো ঠিকেই ভাগ্যটো চাই দিব জ্যোতিষীয়ে ভাগ্যটো কৰ্মটো কি কৰিব সেইটো আপোনালোকে চাই দিব লাগিব আমাৰ মানুহৰ সেইটোৱে কৰে যে জ্যোতিষী এজনে কোৱা কথাটো বিশ্বাস কৰে কাউন্সিলাৰ এজনে কোৱা কথাটো বিশ্বাস কৰক নকৰক সেইটো পিছৰ কথা জ্যোতিষী এজনে আপোনাৰ আঙুঠি এটা ল'ব দিলে ল'ব কিন্তু এইটোৰ নামত হয়তো কিছুমানে পইচা খৰচ কৰিবলৈ টান পাব গতিকে মই অভিভাৱকসকলৰ শেষত এইটোৱেই আমি অনুৰোধ জনাম যে আপুনি ভাল স্কুল এখনত পঢ়াবলৈ চাই ভাল ক্লাছ এটা আপুনি কৰাবলৈ চাই ভালৰো ভাল বস্তুটো খুৱাবলৈ চাই কিন্তু তাৰ লগতেই এটা কেৰিয়াৰ এছেছমেণ্ট ষ্টুডেণ্টজনক কৰিব কাৰণ সেইটোৰ পৰাই আপুনি জীৱনভৰ আপুনি দিব পৰা ষ্টুডেণ্ট এজনক আটাইতকৈ ভাল গিফ্টটো এই কেৰিয়াৰ এছেছমেণ্টটোৱেই হ'ব আপোনাৰ 4-5 হাজাৰ টকাটো আপোনাৰ ইম্পৰ্টেণ্ট কথা নহয় তাৰ সেই 4-5 হাজাৰ টকাটোৱে আপোনাক বহুত টকা বচাই দিব পাৰিব আৰু ষ্টুডেণ্টজনে এটা হেপী লাইফ আপোনাৰ ল'ৰাটো পিছলৈ আপুনি দিব পাৰিব নহ'লে আপোনাৰ এই IITৰ এইবোৰ ঘটনা যে আমি পাওঁ এইবোৰ নহ'বৰ কাৰণে আচলতে এইটো খুব ইম্পৰ্টেণ্ট গতিকে আমি তাৰ গুৰুত্বটো এতিয়াই বুজি পোৱাটো প্ৰয়োজন ধন্যবাদ অবিনাশ বৰা ডাঙৰীয়া শেষত মই কওঁ যে আপোনাৰ সন্তানক এটা ভাল উপহাৰ দিম বুলি যদি ভাবিছে তেতিয়াহ'লে ইউৰেকাৰ এই প্ৰজেক্টটোৰ জৰিয়তে আপোনাৰ সন্তানে ভৱিষ্যতলৈ কি হ'ব তাৰ এটা খুব ধুনীয়া দিশ বা পথ আপোনালোকে তেওঁলোকক উপহাৰ হিচাপে দিব পাৰে 2 নম্বৰ এজন জ্যোতিষীয়ে নিজৰ ভাগ্যখন চাই দিয়ে আপোনাৰ সন্তানৰ ভাগ্য চাই দিয়ে কিন্তু তেওঁ কৰ্ম কি কৰিব সেইবিলাক চাই দিয়াৰ বাবে ইউৰেকাই এই খুব ধুনীয়াকৈ বস্তুখিনি প্ৰেজেণ্ট কৰিছে তেওঁলোকৰ জৰিয়তে এইখিনি চাব পাৰিব আৰু সেইটো কৰিব বুলি আশা কৰিছোঁ যথেষ্ট পইচা খৰচ হয় বেলেগ বেলেগ কাৰণত সন্তানৰ বাবে এটা কম মাননি দি পেলাই এই বস্তুটো কৰি ল'লে নিজৰ সন্তানো সুখী থাকিব আপুনিও সুখী থাকিব বিদায় লৈছোঁ ধন্যবাদ ঠিক আছে থেংক ইউ